দুপৰীয়া সকলো শিক্ষাৰ্থীলৈ স্বাগতম জনাই মই আজি এটা নতুন পাঠ্যক্ৰম আগবঢ়াবলৈ বিচাৰিছো। পাঠ্যক্ৰমৰ বিষয়বস্তু হৈছে সাক্ষৰতা আৰু প্ৰাপ্তবয়স্ক শিক্ষাৰ আমূল পদ্ধতি। ইতিমধ্যে মই এই পেপাৰখনৰ BESC 142 এই পেপাৰখনৰ সাক্ষৰতাৰ যিটো বিষয়বস্তু আপোনালোকৰ ওচৰত আগবঢ়াইছিলো তাৰ ভিত্তিতে আজি এই বিষয়বস্তুটো আগবঢ়োৱা হৈছে যে ইয়াৰ পদ্ধতিসমূহ কি, কেনেকুৱা ধৰণৰ আমূল পৰিৱৰ্তন হৈছে বৰ্তমান সময়ৰ লাইফ লং লাৰ্ণিং বা প্ৰাপ্তবয়স্ক শিক্ষা বা এডাল্ট এডুকেশ্যন যি বুলি নকওঁ, আমাক এইটো লাইফ লং লাৰ্ণিং বুলি কোৱা হয়। এতিয়া সাক্ষৰতা মানে হৈছে মানুহে লিখা পঢ়া আৰু গণনা কৰা, এইখিনিক আমি কি বুলি কৈছিলো, সাক্ষৰতা বুলি কৈছিলো। অৰ্থাৎ মানুহে পঢ়িব পাৰিব লাগিব, জানিব লাগিব, কথা বুজিব লাগিব আৰু যিখিনি বস্তু তেওঁলোকক আগবঢ়োৱা হয়, যিকোনো বিষয়বস্তু সমাজ ব্যৱস্থাত থাকিবলৈ সেই বিষয়বস্তুখিনি সম্পূৰ্ণৰূপে বুজাখিনিকে আমি কি বুলি কওঁ, সাক্ষৰতা বুলি কওঁ। অৰ্থাৎ তেওঁ লিখা পঢ়াৰ জ্ঞান থাকিব লাগিব। কিন্তু আমাৰ ভাৰতবৰ্ষত বহু সময়লৈকে যিহেতু আমাৰ ভাৰতবৰ্ষৰ ব্ৰিটিছৰ অধীনত আছিল, তেতিয়াই আমাৰ বহুত মানুহে শিক্ষা ল'ব পৰা নাছিলে। সেইবাবে সেইসকল ব্যক্তি আমাৰ কি হ'ল, শিক্ষা ব্যৱস্থাৰ পৰা আঁতৰি যাব লগা হ'ল বা বয়স অনুযায়ী তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব নোৱাৰিলে। আমাৰ শিক্ষা ব্যৱস্থা কেইটা ভাগত ভাগ কৰা হৈছে, 3টা ভাগত। এটা হৈছে আনুষ্ঠানিক, অনানুষ্ঠানিক আৰু অগতানুগতিক। গতিকে আনুষ্ঠানিক শিক্ষা ব্যৱস্থাত এইসকলৰ স্থান নাছিল, কাৰণ আনুষ্ঠানিক শিক্ষা ব্যৱস্থা আমাৰ কোনো এটা অনুষ্ঠানৰ মাধ্যমেৰে দিয়া হয়। হয়তো এইটো বিদ্যালয় হ'ব পাৰে, এইটো মহাবিদ্যালয় হ'ব পাৰে আৰু এইটো বিশ্ববিদ্যালয় হ'ব পাৰে। গতিকে তেওঁলোকৰ এইখিনি শিক্ষা ল'বলৈ হ'লে বিদ্যালয়ত হওক, মহাবিদ্যালয় হওক বা বিশ্ববিদ্যালয়ত হওক, যোনটো পৰ্যায়তে শিক্ষা লোৱা নহওক কিয় তেওঁলোকৰ বয়সৰ কথা আহিব। গতিকে বয়স অনুযায়ীহে তাত নামভৰ্তিকৰণ কৰিব পাৰি। গতিকে সেই দিশৰ পৰা চাবলৈ গ'লে এই সময়ৰ পৰাই আমাৰ ভাৰতবৰ্ষত বহু সংখ্যক ব্যক্তিয়ে শিক্ষাৰ পৰা বঞ্চিত হ'ব লগা হৈছিল আৰু বঞ্চিত হোৱাৰ লগে লগে আমাৰ ভাৰতবৰ্ষৰ যি জনগাঁথনি, শিক্ষামূলক জনগাঁথনিৰ পৰিক্ৰমা আমাৰ কি আছিল, উন্নত মানদণ্ডৰ নাছিল। আমি জানো যে ভাৰতবৰ্ষখন এনেও অৰ্থনৈতিকভাৱে বহুত পিছপৰা দেশ। বিশ্বৰ যিবিলাক অন্যান্য দেশ আছে সেইসকল দেশতকৈ আমাৰ ভাৰতবৰ্ষখন বহুত পিছ পৰি আছে। গতিকে আমি ভাৰতবৰ্ষখনক যদি দ্ৰুত গতিত আমি উন্নয়নৰ কথা ভাবিব লগা হয়, তেতিয়াহ'লে চৰকাৰে কি কৰিব লাগিব, যে এইসকল ব্যক্তিক তেওঁলোকক আকৌ নতুন শিক্ষা ব্যৱস্থা দিব লাগিব। সেইবাবেই ভাৰতবৰ্ষত আমাৰ কি কৰা হ'ল, এডাল্ট এডুকেশ্যন নামৰ বিভাগ এটা খোলা হ'ল, যাক আমি কৈছো যে প্ৰাপ্তবয়স্ক শিক্ষা। গতিকে এই প্ৰাপ্তবয়স্ক শিক্ষাৰ এটা কি আছে, আমূল পৰিৱৰ্তন হোৱাটো আমি সকলোৱে বিচাৰো। গতিকে আমূল পৰিৱৰ্তন হ'ব লাগিলে ইয়াৰ কিছুমান কি লাগিব, আমূল পদ্ধতি লাগিব, যিটো আজি আপোনালোকক এই পাঠৰ মাধ্যমেৰে মই বুজাবলৈ লৈছো। এতিয়া আমি যদি চাবলৈ যাওঁ যে আমাৰ যি প্ৰাপ্তবয়স্ক শিক্ষা ব্যৱস্থা আছে বা আমাৰ যি জীৱনজুৰি প্ৰক্ৰিয়া ব্যৱস্থা আছে, এই শিক্ষা ব্যৱস্থাটো আমাক বিশেষভাৱে পলিঅ' ফেৰীয়ে আৰু গ্ৰান্টি টেগৰ আৰু মহামানৱ মহাত্মা গান্ধীয়ে কি কৰিছিলে, এই সাক্ষৰতা দিশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিলে আৰু প্ৰাপ্তবয়স্ক শিক্ষাৰ আমূল পৰিৱৰ্তনৰ তেওঁলোকে কিছুমান পদ্ধতি উলিয়াইছিলে। এই 4জন ব্যক্তিয়ে আছিলে কি, আমাৰ ভাৰতবৰ্ষৰ যিসকল নিৰক্ষৰ ব্যক্তি তেওঁলোকক সাক্ষৰ কৰিবৰ বাবে আৰু তেওঁলোকক সাক্ষৰ কৰাৰ বাবে প্ৰাপ্তবয়স্ক শিক্ষাৰ এটা আমূল পৰিৱৰ্তন আনাৰ কথা তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিলে। গতিকে আমি যদি প্ৰথমটো চাওঁ, প্ৰথমজন ব্যক্তিয়ে হৈছিলে কি, পৌলো ফ্লেয়াৰ। তেওঁ কি কৰিছিলে, 1921 চনৰ পৰা 1997 চনলৈকে তেওঁ প্ৰাপ্তবয়স্ক শিক্ষাৰ ওপৰত এটা গভীৰভাৱে গৱেষণা কাৰ্য আৰম্ভ কৰিছিলে। পৌলো ফ্লেয়াৰে কি আছিল, এনেকুৱা এজন ব্যক্তি আছিল, তেওঁ এজন বিখ্যাত আচলতে তেওঁ সমাজবিদ আছিল, বিশেষ ধৰণৰ সমাজবিদ আছিল, যি সমাজৰ পৰিৱৰ্তনৰ কথা তেওঁ বিচাৰিছিলে, সমাজখনৰ দ্ৰুত পৰিৱৰ্তন আনাৰ বাবে আৰু বিশ্বত প্ৰতিষ্ঠা কৰাৰ বাবে তেওঁ চেষ্টা কৰিছিলে। যদি সমাজৰ দ্ৰুত পৰিৱৰ্তন সাধন কৰিব লাগিব, সমাজৰ পৰা আদি কৰি গোটেইখন ভাৰতবৰ্ষৰ সকলোবিলাক মানুহ কি হ'ব লাগিব, সাক্ষৰ হ'ব লাগিব। গতিকে সাক্ষৰ হ'বলৈ যাওঁতে তেওঁ বিশ্বাস কৰিছিলে যে
আমি নিশ্চয় ইয়াৰ এটা পদ্ধতি আমি ল'ব লাগিব, যিটো পদ্ধতিৰ জৰিয়তে আমি কি কৰিব পাৰো, সমাজখনক পুনৰ গঠন কৰিব পাৰো। তেওঁ যিহেতু এজন বিশেষ সমাজবিদ আছিলে, লেওলো ফ্লেয়াৰ এজন বিশেষ সমাজবিদ আছিলে, যি 1921 চনৰ পৰা 1997 চনলৈকে দ্ৰুত গতিত আমাৰ গোটেই ভাৰতবৰ্ষত বিশ্বৰ বাবে তেওঁ কি কৰিছিলে, এক আলোড়নৰ সৃষ্টি কৰিছিলে। আৰু এই আলোড়নৰ সৃষ্টিৰ অন্তৰালত আছিল কি, আমাৰ প্ৰাপ্তবয়স্ক শিক্ষা বা এডাল্ট এডুকেশ্যন বা আমাৰ কণ্টিনিউ এডুকেশ্যন, অবিৰত শিক্ষা ব্যৱস্থাৰ কথা তেওঁ চিন্তা কৰিছিলে। যিহেতু তেওঁ সাক্ষৰতা আন্দোলনৰ এজন ডাঙৰ বিশেষজ্ঞ বুলি কোৱা হয় আৰু বিশ্বৰ এজন তেওঁ আমূল শিক্ষাবিদ আছিলে, সেইবাবে তেওঁ চিন্তা কৰিছিলে যে সমাজখনক আমূল পৰিৱৰ্তন কৰিবলৈ হলে সমাজৰ কিছুমান বিষয়বস্তু আমি কি কৰিব লাগিব, আগবঢ়াই নিয়াত সহায় কৰিব লাগিব। বিশেষকৈ আমাৰ গোটেই ভাৰতবৰ্ষত যিসকল ব্যক্তিয়ে শিক্ষা দীক্ষা নাই, তেওঁলোকক শিক্ষা বা জ্ঞানৰ পোহৰ দিব লাগিব, যাতে তেওঁলোকে প্ৰত্যেকটো বিষয়বস্তু ভালদৰে বুজাত কি হয়, সহায়ক হয়। গতিকে এইখিনি সময়তে তেওঁ কি কৰিছিলে, সমাজখনত আমূল পৰিৱৰ্তনৰ বাবে এটা বিশেষ ধৰণৰ সংগ্ৰাম স্থাপন কৰিছিলে। আৰু এই সংগ্ৰাম যি তেওঁ কৰিছিলে, যি যুদ্ধ কৰিছিলে সমাজখন পৰিৱৰ্তনৰ বাবে, তাৰ বাবে তেওঁ কি কৰিছিলে, মানৱ জাতিক তেওঁ সজাগতা কৰিবৰ বাবে আগবঢ়াই নিছিলে। আৰু সেইবাবে তেওঁ এটা বস্তু সদায় গুৰুত্ব প্ৰদান কৰিছিলে, যিটো হৈছে শব্দ প্ৰতিক্ৰিয়া, অৰ্থাৎ মৌন তেওঁ এটা সংস্কৃতি ব্যৱস্থা কৰিছিলে। গতিকে তেওঁ চাইলেণ্টলি কি কৰিছিলে, কালচাৰ অফ চাইলেন্ট, অৰ্থাৎ তেওঁ সংস্কৃতিৰ মৌনতা পালন কৰি পেলাই তেওঁ কি কৰিছিলে, সমাজখনৰ বিশেষভাৱে আগবঢ়াই নিবলৈ তেওঁ যুদ্ধ কৰিছিলে বা সংগ্ৰাম কৰি আহিছিলে। যিহেতু তেওঁ সংগ্ৰাম কৰিছিলে যে মানুহে শিক্ষিত হ'ব লাগে, সেইবাবে তেওঁ সাক্ষৰতাৰ ধাৰণা আৰু জ্ঞানৰ যিবিলাক তত্ত্ব আছিল, এই তত্ত্বসমূহ তেওঁ 60 দশকৰ আৰম্ভণিতে ব্ৰাজিলত আৰু উত্তৰ পূবৰ ভিত্তিত তেওঁ কি কৰিছিলে, ইয়াক গঠন কৰাৰ বাবে তেওঁ চেষ্টা কৰিছিলে। গতিকে সাক্ষৰতা বুলি ক'লে সকলোৱে অকল লিখা পঢ়া কৰিব বা তেওঁলোকে জ্ঞান অৰ্জন কৰিব, এইটোৱে নহয়। এই বিষয়বস্তুটো পৌলো ফ্লেয়াৰে 60 দশকতে কি কৰিছিলে, তেওঁ এই বিষয়বস্তুটো আগবঢ়াই নিছিলে। বিশেষভাৱে তেওঁ ব্ৰাজিলত আৰু আমাৰ নৰ্থ ইষ্ট অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ ভিত্তিতহে তেওঁ কথাষাৰ বুজাবলৈ চেষ্টা কৰিছিলে। সময়ত কি কৰা হৈছিলে, তেওঁক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিও দিয়া হৈছিলে। তেওঁক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি দিয়া হৈছিলে কিহৰ বাবে, তেওঁ সাহিত্য আৰু প্ৰাপ্তবয়স্ক শিক্ষা ব্যৱস্থা আমাৰ সময়ে সময়ে কিছুমান নিদৰ্শন সমাজত দাঙি ধৰিছিলে। তেওঁ যিহেতু এজন বিখ্যাত শিক্ষাবিদ আৰু লগতে তেওঁ কি কৰিছিলে, আলোড়নৰ সৃষ্টি কৰিছিলে, তেওঁ সংগ্ৰাম কৰি গৈছিলে, সমাজ পৰিৱৰ্তনৰ কথা ভাবিছিলে। সমাজ এখন পৰিৱৰ্তন হ'ব লাগিলে মানুহৰ ভাৱধাৰা বা চিন্তাধাৰাৰ পৰিৱৰ্তন হ'ব লাগিব। মানুহ যদি ঠেক মনত থাকিব, তেতিয়াহ'লে কোনো সমাজ আগবাঢ়িব নোৱাৰিব। আৰু এই ঠেক মনৰ পৰা যদি বহল মনলৈ গতি কৰা হয়, তেতিয়াহ'লে মানুহ অকল শিক্ষিত হ'ব লাগিব। আপোনালোকে নিজে চাব, এজন অশিক্ষিত মানুহৰ মনৰ ভাৱ আৰু এজন শিক্ষিত মানুহৰ মনৰ ভাৱৰ মাজত যথেষ্ট নিশ্চয় পাৰ্থক্য থাকে। এই কথাষাৰ পোন প্ৰথমবাৰৰ বাবে পৌলো ফ্লেয়াৰে উপলব্ধি কৰিছিলে। সেইবাবে তেওঁক এজন ডাঙৰ বিশেষজ্ঞ বুলি কোৱা হৈছিলে। এইটো দিশত বিশেষকৈ প্ৰাপ্তবয়স্ক শিক্ষা আমাৰ দিশত বা এডাল্ট এডুকেশ্যনৰ ওপৰত তেওঁক এজন বিশেষ ধৰণৰ বিশেষজ্ঞ বুলি কোৱা হৈছিলে, যি সমাজখন পৰিৱৰ্তন সাধনৰ কথা তেওঁ চিন্তা কৰিছিলে। আৰু এই চিন্তা পোন প্ৰথমবাৰৰ বাবে তেওঁ ব্ৰাজিল আৰু নৰ্থ ইষ্ট উত্তৰ পূৰ্বাঞ্চলৰ বাবেহে চিন্তা কৰি কাম কাজখিনি আগবঢ়াই নিছিলে। সেইবাবে তেওঁ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিলে। আৰু এই আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি তেওঁ বিশেষভাৱে সাহিত্য আৰু প্ৰাপ্তবয়স্ক শিক্ষাৰ যি সেৱা আগবঢ়াই থৈ গৈছে ৰাইজৰ আগত, সেইখিনিৰ বাবেহে তেওঁ স্বীকৃতি লাভ কৰিছিলে। আৰু এই সাক্ষৰতা ব্যৱস্থাৰ বাবে তেওঁ কি কৰিছিলে, মৌনতা, আমাৰ যি মৌনতা সংস্কৃতিৰ ওপৰত তেওঁ গুৰুত্ব দিছিলে। এই মৌন সংস্কৃতিয়ে মানুহক কিছুমান স্বাধীনতা দিছিলে আৰু স্বাধীনতা দি পেলাই তেওঁলোকৰ নিজস্ব যি জ্ঞান বুদ্ধি ভাৱধাৰা চিন্তাধাৰা তেওঁলোকৰ সমাজ ব্যৱস্থাত প্ৰতিষ্ঠিত কৰিবলৈ বিচাৰিছিলে। গতিকে তেওঁ কিছুমান পৰৱৰ্তী সময়ত তেওঁ কিছুমান কি কৰিছিলে, মানুহবিলাক লিটাৰেট কৰিবৰ বাবে বা শিক্ষিত কৰিবৰ বাবে তেওঁ এনেকুৱা ধৰণৰ কিছুমান নোটবুক সৃষ্টি কৰিছিলে, যাৰ জৰিয়তে তেওঁ সেই নোটবুকসমূহৰ যিটো ভাষা, সেই ভাষাটো তেওঁ টেপ ৰেকৰ্ডাৰ কৰি পৰৱৰ্তী সময়ত তেওঁ ৰাইজৰ আগত আগবঢ়াই দিছিলে। গতিকে সেইবাবে তেওঁক বিশেষ ধৰণৰ বিশিষ্ট ব্যক্তি বুলি কোৱা হয়, যি অহৰহ
বিশেষকৈ বয়সস্থ মানুহৰ কাৰণে শিক্ষাৰ বাবে তেওঁ লাগি আছিলে গতিকে তেওঁ যি এই প্ৰক্ৰিয়া আগবঢ়াইছিল এই প্ৰক্ৰিয়াত তেওঁ কিছুমান কোনজন ব্যক্তিয়ে নিজৰ বিষয়ে বা আনৰ বিষয়ে জানিব পাৰে তাৰ বাবে এটা মধ্যস্থকাৰী হিচাপে তেওঁ কাম কৰিছিলে আমি সমাজখনত জানিব লাগিলে সমাজৰ মানুহে তেওঁ বিষয়ে কিমান জানে বা মানুহখিনিয়ে কিমান জানিব পাৰে বা আনৰ বিষয়ে কিমান জানিব পাৰে এই বস্তুটোৰ ওপৰত আমাৰ সদায় তুলনামূলক অধ্যয়ন কৰাটো আমাৰ বাঞ্ছনীয় যিটো কথা পোনপ্ৰথমবাৰৰ বাবে পেউলো ফ্লেয়াৰে কি কৰিছিলে উপলব্ধি কৰিছিলে আৰু তাৰ বিপৰীতে তেওঁ কি কৰিলে এটা সচেতনমূলক দিশ আগবঢ়াই নিলে কনচিয়াছনেছ সেলফ কনচিয়াছনেছ আত্মসচেতনমূলক দিশ আগবঢ়াই নিছিলে যিটো দিশৰ দ্বাৰা মানুহ নিজে সচেতন হ'ব লাগিব কোনো কাকো পৰিৱৰ্তন কৰিব নোৱাৰে গতিকে সেই প্ৰাপ্তবয়স্কখিনিৰ মনৰ ভাৱৰ পৰিৱৰ্তন কৰিবলৈ হলে তেওঁলোকে নিজে কি হ'ব লাগিব সচেতন হ'ব লাগিব যে আমি বহুত দুৰ্বল হৈ আছো আমি সমাজৰ একো বুজি নাপাওঁ আমি লিখা পঢ়া নাজানো এইখিনি তেওঁ নিজে জানিব লাগিব তেতিয়াহে কি কৰিব পাৰি তেওঁৰ মনত এটা নতুন চিন্তাধাৰা সৃষ্টি কৰিব পাৰি গতিকে তেওঁ কি কৰিলে এই প্ৰাপ্তবয়স্ক শিক্ষাৰ ওপৰত কিছুমান পদ্ধতি তেওঁ উলিয়ালে যিটো পদ্ধতিয়ে কি কৰিছে গোটেই বিশ্বত এক আলোড়নৰ সৃষ্টি কৰিলে গতিকে পেউলো ফ্লেয়াৰে কি কৰিলে তেওঁৰ যি পদ্ধতি এই পদ্ধতিটোত মানুহে শিক্ষা গ্ৰহণ কৰিবৰ বাবে তেওঁ কিছুমান স্বাধীনতা দিলে ফ্ৰীডম দিলে আৰু এই স্বাধীনতাৰ মাধ্যমেৰে কি কৰা হ'ল যিসকল ব্যক্তি ভুক্তভোগী বা বিশেষ ধৰণে তেওঁলোকে শিক্ষাৰ পৰা বঞ্চিত হৈ আছিল তেওঁলোকক সমাজৰ পৰিৱৰ্তনৰ বাবে বা সমাজখনৰ লগত সুস্থ সমাজন কৰিবৰ বাবে তেওঁলোকক এটা বিশেষ ধৰণৰ দিশ বা পৰিৱৰ্তনমূলক দিশ আগবঢ়াই নিয়াত সহায় কৰিলে সেইবাবেই তেওঁ আন্তঃৰাষ্ট্ৰীয়ভাৱে কি কৰিছিলে স্বীকৃতি লাভ কৰিছিলে আৰু এনেকৈ তেওঁ কি কৰিলে প্ৰাপ্তবয়স্ক শিক্ষাৰ ওপৰত এক গুৰুত্বপূৰ্ণ ভাৱধাৰা তেওঁ চিন্তাধাৰা আনিবলৈ চেষ্টা কৰিলে গতিকে পেউলো ফ্লেয়াৰে কি কৰিলে কিছুমান সমাজৰ নীতিমূলক দিশসমূহ তেওঁ আগবঢ়ালে যিটো তেওঁ ডায়লগ হিচাপে সমাজত প্ৰতিষ্ঠিত কৰিছিল আৰু এইটোৱে তেওঁ কি কৰিলে সত্যতা ৰিয়েলিটি আৰু প্ৰগ্ৰেছ কৰাত উন্নতি কৰাত তেওঁ সহায় কৰিছিলে গতিকে তেওঁ প্ৰত্যেকজন ব্যক্তিৰে কিছুমান লক্ষ্য প্ৰত্যেকজন ব্যক্তিৰে কিছুমান দক্ষতা তেওঁ কিছুমান জ্ঞানৰ দ্বাৰা উপলব্ধি কৰিছিলে যিটোৱে মানুহক কি কৰিছিলে সৰ্বপৰিপূৰ্যভাৱে বা পৰিপূৰ্ণভাৱে তেওঁ কোনো এটা জ্ঞান আহৰণ কৰাত সহায় কৰিছিলে আৰু এনেদৰে তেওঁ কিছুমান কি কৰিলে বিষয়বস্তু ডিস্কভাৰী কৰিলে বা আৱিষ্কাৰ কৰিলে এই যে আৱিষ্কাৰ কৰিলে সমাজৰ উন্নতিৰ বাবে যিখিনি আৱিষ্কাৰ কৰিলে ডিস্কভাৰী অফ ছ'চিয়েল চেঞ্জ সমাজখন পৰিৱৰ্তন কৰিবৰ বাবে তাৰ বাবে তেওঁ সদায় কি কৰিছিলে মানুহক কিছুমান শিক্ষণীয় বিষয়বস্তুৰ কৌশল দিছিলে টিচিং ষ্ট্ৰেটেজি দিছিলে যাতে এই টিচিং ষ্ট্ৰেটেজিৰ মাধ্যমেৰে তেওঁ কি কৰিব পাৰে এই বয়সস্থ ব্যক্তিসকলে আগবাঢ়ি যাব পাৰে তাৰ বাবে তেওঁ কিছুমান স্কুলো স্থাপন কৰিছিলে বিদ্যালয় কিছুমান স্থাপন কৰিছিলে যিবিলাক বিদ্যালয়ত এইসকল ব্যক্তিয়ে গৈ পেলাই তেওঁলোকে এটা সময়ত এইবিলাকক নাইট স্কুল বুলি কোৱা হৈছিলে সন্ধিয়া সময়ত এনেকুৱা ধৰণৰ স্কুলবিলাক আছিলে য'ত বয়সস্থ ব্যক্তিসকলে গৈ পেলাই পাঠদান কৰিছিলে গতিকে এই বিদ্যালয়সমূহত কি কৰা হৈছিলে এইসকল ব্যক্তি প্ৰাপ্তবয়স্ক যাক ষ্টুডেণ্ট বুলি কোৱা হয় বা পিপলছ বুলি কোৱা ছাত্ৰ ছাত্ৰী বুলি কোৱা হয় তেওঁলোকে শিকিব পাৰিছিলে আৰু শিকি পেলাই তেওঁলোকে সেই জ্ঞানখিনি তেওঁলোকৰ যি মূল্যায়ন ব্যৱস্থাত অন্তৰ্ভুক্ত কৰিছিলে অবিৰত মূল্যায়ন ব্যৱস্থাত তেওঁলোকক মানে অন্তৰ্ভুক্ত কৰা হৈছিল অকল তেওঁলোকে জানিলেও নহব তেওঁলোকৰো মূল্যায়নৰ এটা দিশ থাকিব তেওঁলোকে কিমান বুজিলে বা যোনে বুজাইছে তেওঁৰ কিবা সফলতা পালে নে নাপালে এইখিনি বস্তু আমি ক'ৰ পৰা গম পাওঁ মূল্যায়নৰ পৰা গম পাওঁ গতিকে যিখিনি আমি ডায়লগ তেওঁ প্ৰদান কৰিছিলে বা তথ্যসমূহ তেওঁ দিছিলে এইটো বস্তুৱে কি কৰিলে সমাজখনক ধুনীয়াকৈ পদ্ধতিপূৰ্ণভাৱে বা তেওঁ কোনো সংঘাত নোহোৱাকে ব্যক্তিসকলে কি কৰিব পাৰিলে শিক্ষা বিষয়টো মডাৰ্ণাইজ কৰিব পাৰিলে বা আধুনিকতাৰ দিশত আগবাঢ়ি যাব পাৰিলে গতিকে পেউলো ফ্লেয়াৰক সেইকাৰণে বিশেষজ্ঞ বুলি কোৱা হৈছে যি প্ৰথমবাৰৰ বাবে তেওঁ কি কৰিছিলে এই প্ৰাপ্তবয়স্ক শিক্ষাৰ এক আমূল পৰিৱৰ্তনৰ বাবে চিন্তা চৰ্চা কৰি আহিছিলে গতিকে পেউলো ফ্লেয়াৰৰ যি অৱদান এই অৱদানখিনি পিছলৈ কিন্তু আমাৰ অন্য এজন শিক্ষাবিদলৈ আমাৰ কি হ'ল ৰূপান্তৰ হ'ল কাৰণ
পেউলো ফ্লেয়াৰে কৈছিলে যে সাক্ষৰতাৰ যদি আমূল পৰিৱৰ্তন কৰিবলগীয়া হয় বা আমূল পদ্ধতিত কেৱল পঢ়া শুনা বা লিখা বা সংখ্যাগত ক্ষমতাৰ অন্তৰ্ভুক্তটোৱে নহয় বৰঞ্চ ই এটা আধুনিক দৃষ্টিভংগী গতিকে অকল যে পঢ়িব লিখিব বা কিবা এটা সংখ্যাৰ জ্ঞান ল'ব যে এইটো 1 টকা মুদ্ৰা এইটো 2 টকা মুদ্ৰা এইটো 1 rupees coin এইটো 5 rupees coin এইটো কাৰণেই যে শিক্ষা ল'ব লাগে এনেকুৱা নহয় তেওঁৰ মতে পেউলো ফ্লেয়াৰৰ মতে তেওঁ কৈছে যে সমাজখন যিহেতু পৰিৱৰ্তন কৰিব লাগিব ইয়াৰ যিহেতু আমূল এক পদ্ধতি আছে এই পদ্ধতিৰ জৰিয়তে যিহেতু আমি পৰিৱৰ্তন কৰিব লাগিব গতিকে আমি কি কৰিব লাগিব এইখিনিৰ মাধ্যমৰে আমি আধুনিক দৃষ্টিভংগী ল'ব লাগিব কাৰণ সময়ৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ কি হয় সমাজখনো পৰিৱৰ্তন হয় আমি জানো যে বৰ্তমান সময়ত গোটেই বিশ্বই আমাৰ কিহৰ ওপৰত ভৰি দিছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ওপৰত আৰু শেহতীয়াকৈ আমি যি আৰ্টিফিচিয়েল ইন্টেলিজেন্স AI আমি পদ্ধতিলৈকে আগবঢ়িছো গতিকে মানুহ কিমান শিক্ষিত হ'ব লাগিব কিমান তেওঁ বৌদ্ধিকভাৱে আগবাঢ়ি যাব লাগিব এই কথাটো কোন প্ৰথমবাৰৰ বাবে পেউলো ফ্লেয়াৰে আগবঢ়াইছিলে বৰ্তমান সময়ৰ কথাটো দূৰৰ কথা সেই সময়তে তেওঁ উপলব্ধি কৰিছিলে যে আমি বহুত কথা জানিব লাগিব যিটোক আমি কি কৈছো আধুনিক দৃষ্টিভংগী বুলি কৈছো মডাৰ্ণ আমাৰ সাবষ্টেন্স বুলি কৈছো গতিকে আধুনিক প্ৰতিযোগিতামূলক সমাজখনত থিয় দিব লাগিলে অকল পঢ়া শুনা থাকিলেই নহব তেওঁৰ কি কৰিব লাগিব বুদ্ধিমত্তাক পৰিচয় দিব লাগিব যেহেতু আমাৰ বৰ্তমান সময়ত আৰ্টিফিচিয়েল ইন্টেলিজেন্স আহি গ'ল গতিকে সময়ে আমাক কি কৰিছে সমাজখন পৰিৱৰ্তন কৰিছে আমি এটা চিন্তা চৰ্চা কৰি থাকিলেই নহব তাৰ বিপৰীতে আমি বহুল চিন্তা চৰ্চাৰ বাবে মাল্টিভেৰিয়াছ থিংকিঙৰ ওপৰত আমি গুৰুত্ব দিব লাগিব আৰু তাৰ বাবে এই পেউলো ফ্লেয়াৰক বিশেষজ্ঞ হিচাপে পৰিগণিত হৈছিলে আৰু তেওঁৰ ভিত্তিতে দ্বিতীয়বাৰৰ বাবে গ্ৰান্টিক নামৰ অন্য এজন আমাৰ সমাজবিদ তথা শিক্ষাবিদে কি কৰিলে দ্বিতীয়বাৰৰ বাবে প্ৰাপ্তবয়স্ক শিক্ষাৰ কথা তেওঁ উপলব্ধি কৰিলে তেওঁ আমাৰ যি প্ৰাপ্তবয়স্ক শিক্ষা ব্যৱস্থাৰ কথা তেওঁ উপলব্ধি কৰাবলৈ যাওঁতে তেওঁ সমাজত এনেকুৱা এটা বাৰ্তা দি থৈ গৈছে যিটো বাৰ্তাই গোটেই বিশ্বৰ লগতে আমাৰ ভাৰতবৰ্ষক এক নতুনত্ব গঠন কৰাত সহায় কৰিছিলে তেওঁ কৈছিলে যে আমাৰ যিমানবিলাক আনুষ্ঠানিক অনুষ্ঠান আছে ফৰ্মেল ইনষ্টিটিউচন আছে এই সমূহক আমি কি কৰিব লাগিব এটা মিশন হিচাপে ল'ব লাগিব আৰু ভিজন হিচাপে আমি গঢ় ল'ব লাগিব যিবিলাক ফৰ্মেল ইনষ্টিটিউচন আছে ইতিমধ্যে মই কৈছো যে আনুষ্ঠানিক শিক্ষা ব্যৱস্থা তাত বয়সৰ সময়সীমা থাকে তাৰ নিৰ্দিষ্ট কিছুমান নীতি নিয়ম থাকে তাত বিভিন্ন ধৰণৰ বিষয় থাকে বিষয় অনুযায়ী আকৌ শিক্ষকসকলো থাকে তেওঁলোকৰ এটা সময়সীমা থাকে কিমান সময়ৰ ভিতৰত পাঠদান শেষ কৰিব কিমান সময়লৈকে আমাৰ এই আনুষ্ঠানিক শিক্ষা ব্যৱস্থা চলি থাকিব আমাৰ ভাৰতবৰ্ষত এটা নীতি নিয়ম আছে কিন্তু এই যে আনুষ্ঠানিক শিক্ষা ব্যৱস্থা আছে য'ত প্ৰাপ্তবয়স্কসকলৰ কোনো ধৰণৰ স্থান নাই কাৰণ তেওঁলোকৰ বয়স ইতিমধ্যে উকলি গ'ল গতিকে সেই সময়ত তেওঁলোকে নামভৰ্তিকৰণ কৰিব নোৱাৰিলে আৰু নোৱাৰাৰ বাবে তেওঁলোকে পৰৱৰ্তী পৰ্যায়ৰ বাবে তেওঁলোকক এটা বিশেষ স্থান দিয়া হ'ল যাক আমি কৈছো এডাল্ট এডুকেশ্যন অৰ্থাৎ প্ৰাপ্তবয়স্ক শিক্ষা ব্যৱস্থা গতিকে গাৰ্ণভিকে ব্যৱস্থাটো এনেকে কৰিলে যে শিক্ষাই যদি সকলো মানুহক এটা বা আন এটা ধৰণৰ শিক্ষণৰ জৰিয়তে অনুসন্ধান কৰিব পাৰিব লাগিব that means it is a kind of investigation আমি জানিব লাগিব যে এজন মানুহে শিক্ষিত হৈ তেওঁ অন্য এজন মানুহক কি কৰিব লাগিব সেইটো জ্ঞান প্ৰদান কৰিব লাগিব য'ত প্ৰাপ্তবয়স্ক শিক্ষা ব্যৱস্থা ইয়াত সোমাই পৰিব এতিয়া যি আমি ক্লাছ কৰি আছো যিটো লাইভ কাউন্সেলিং কৰি আছো কিহৰ বাবে ইট ইজ ফৰ দা যিবিলাক ষ্টুডেণ্টে তেওঁলোকে আনুষ্ঠানিক শিক্ষা ব্যৱস্থাত গৈ ক্লাছ কৰিব পৰা নাই তেওঁলোকে এনেকুৱা ধৰণৰ শিক্ষা ব্যৱস্থাৰ জৰিয়তে দূৰ শিক্ষা ব্যৱস্থাৰ জৰিয়তে ডিষ্টেন্স মোডৰ জৰিয়তে কি কৰি আছে শিক্ষাবিলাক গ্ৰহণ কৰি আছে বা বিষয়বস্তু আয়ত্তকৰণ কৰি আছে বিভিন্ন পাঠৰ ওপৰত গতিকে এই কথাটো গ্ৰান্টিক নামৰ ব্যক্তিজনে প্ৰথমতে চিন্তা কৰিছিলে গতিকে তেওঁ কৈছে অকল মানুহে এটা বস্তু ললেই নহব সেই বিষয়বস্তুটো আনলৈ তেওঁ ট্ৰান্সমিট কৰিব পাৰিব লাগিব যিটো সাধাৰণতে আমাৰ যি আনুষ্ঠানিক অনুষ্ঠান বুলি ভাবি পেলাই তাক মিশন বা ভিজন এটা লক্ষ্য হিচাপে ল'ব পাৰিব লাগিব সাধাৰণতে আমাৰ গ্ৰান্টিকে প্ৰথমবাৰৰ বাবে কি কৰিছিলে এই শিক্ষা ব্যৱস্থাটো তেওঁ ইউৰোপ মহাদেশত তেওঁ কি কৰিছিলে প্ৰথমবাৰৰ বাবে
প্ৰকাশ কৰিছিলে যে ইউৰোপ মহাদেশৰ যিবিলাক দেশ আছে সেই দেশসমূহতে কি কৰিছিলে বিশেষভাৱে আমাৰ এই এডাল্ট এডুকেশ্যন বা প্ৰাপ্তবয়স্ক শিক্ষা ব্যৱস্থাৰ প্ৰসাৰ সাধনৰ বাবে চিন্তা কৰিছিলে তেওঁ কৈছিলে যে যিবিলাক স্কলাৰ্ছ আছে যিবিলাক শিক্ষিত মানুহ আছে বা যিবিলাক তাত বিশ্ববিদ্যালয় আছে সেইসমূহে কি কৰিব লাগিব ষ্টুডেন্ট বিলাকক শিকাব লাগিব আৰু যিসকল ছাত্ৰ ছাত্ৰী শিকিব সেইখিনিয়ে কি কৰিব লাগিব সমাজত আকৌ পাৰ্টিচিপেট কৰিব লাগিব অৰ্থাৎ সমাজত তেওঁলোকে অংশগ্ৰহণ কৰিব লাগিব আৰু অংশগ্ৰহণ কৰি পেলাই তেওঁলোকে কি কৰিব লাগিব সমাজৰ এই যি এডাল্ট এডুকেশ্যন বা প্ৰাপ্তবয়স্ক শিক্ষা ব্যৱস্থাটো পপুলাৰ কৰিবৰ বাবে চেষ্টা কৰিব লাগিব যিহেতু গ্ৰান্টিফে পোনপ্ৰথমতে ইউৰোপ মহাদেশতেই প্ৰাপ্তবয়স্ক শিক্ষা ব্যৱস্থাৰ প্ৰসাৰ সাধনৰ কথা চিন্তা কৰিছিলে আৰু সেই সময়ত তাত থকা যিবিলাক বিশ্ববিদ্যালয় আছিলে বা যিসকল স্কলাৰ্ছ আছিলে যিসকল শিক্ষিত ব্যক্তি আছিলে তেওঁলোকৰ মাজত এই বিষয়বস্তুটো কি কৰিছিলে আগবঢ়াই দিছিলে আৰু তেওঁলোকে কি কৰিছিলে এই বিষয়বস্তুটো ছাত্ৰ ছাত্ৰীসকললৈকে ডেলিভাৰ কৰিছিলে ছাত্ৰ ছাত্ৰীসকললৈ পঠিয়াই দিছিলে আৰু ছাত্ৰ ছাত্ৰীসকলে সমাজত অংশগ্ৰহণ কৰি পেলাই যিসকল ব্যক্তি তেওঁলোকে আনুষ্ঠানিক শিক্ষাৰ মাধ্যমেৰে শিক্ষা লাভ কৰিব পৰা নাছিলে তেওঁলোকক পৰৱৰ্তী পৰ্যায়ত শিক্ষা প্ৰদান কৰি সমাজত জনপ্ৰিয় হোৱাৰ বাবে তেওঁলোকে মনস্থ কৰিছিলে গ্ৰান্টিফ নামৰ ব্যক্তিজনে তাৰ পিছত তেওঁ কি কৰিলে প্ৰাপ্তবয়স্কৰ এটাৰ শিক্ষাৰ লক্ষ্য হিচাপে ললে তেওঁ এটা এইমছ বুলি ভাবি ললে যে এইটো এটা লক্ষ্য হয় একচুৱেলি কাৰণ মানুহখিনি যেতিয়া নপঢ়িব তেওঁলোকৰ যেতিয়া মন যাব তেওঁলোকে যিটো কৰ্ম তাত নিযুক্তিকৰণ হ'ব তেওঁলোকৰ প্ৰমোচনৰ কথা তেওঁলোকে চিন্তা কৰিব মই কেনেকৈ ওপৰলৈ যাব পাৰো তাৰ বাবে আকৌ তেওঁ কি লাগিব কিছুমান বিশেষ এডুকেশ্যনৰ দৰকাৰ হয় গতিকে সেইবাবে গ্ৰান্টিফে কৈছিলে যে এইটো এটা লক্ষ্য হ'ব লাগিব আৰু এই লক্ষ্যটো কেনেকুৱা হ'ব লাগিব সমালোচনামূলক হ'ব লাগিব যে কিয় আপুনি এডুকেশ্যন লোৱা নাই বা কিয় আপুনি ডিগ্ৰী লোৱা নাই এইটো এটা প্ৰতিফলন হ'ব লাগিব তেতিয়াহে তেওঁ সেলফ ৰিয়েলাইজ কৰিব বা আত্মসূচনা কৰিব যে মই কিয় নপঢ়িলো মইতো পঢ়িলেতো মই আৰু এটা প্ৰমোচন পাব পাৰিলো হয় গতিকে সমালোচনামূলক হ'ব লাগিব ক্ৰিটিচাইজ হ'ব লাগিব ক্ৰিটিচাইজ কৰিলেহে কি হয় বস্তু সদায় ওপৰলৈ যায় গতিকে এই সমালোচনা যেটো বিষয়বস্তু তাক প্ৰতিফলন কৰিব চেষ্টা কৰিব লাগিব আৰু প্ৰতিফলন হোৱাৰ লগে লগে মানুহে নিজকে চিনি পাব যে মোক কিয় ক্ৰিটিচাইজ কৰিলে মোক কিয় এনেকে ক'লে গতিকে সমালোচনা যেতিয়া হ'ব তেতিয়াহে মানুহে নিজৰ বিষয়বস্তুবিলাক আগবঢ়াই নিব যিটো বিষয়বস্তু বিশেষভাৱে আমাৰ প্ৰাপ্তবয়স্কসকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ দিশ তাৰ পিছত গ্ৰান্টিফে কৰিলে কি এই প্ৰাপ্তবয়স্ক যি শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাৰ বাবে তেওঁ কিছুমান আয়োজন কৰিলে যে কেনেকুৱা বিষয়বস্তুবিলাক ইয়াক প্ৰদান কৰা হ'ব এতিয়া প্ৰাপ্তবয়স্কসকলে কিয় শিক্ষা ল'বৰ বাবে তেওঁ লক্ষ্য হিচাপে ধৰি ল'লে কাৰণ কিয় প্ৰাপ্তবয়স্ক হওক বা যিখিনি ব্যক্তি সমাজত থাকে এইখিনি ব্যক্তিৰ ওপৰতে এখন দেশৰ কি হয় ৰাজনৈতিক ব্যৱস্থা সাংস্কৃতিক ব্যৱস্থা আৰু অৰ্থনৈতিক ব্যৱস্থা জৰিয়তে গণতন্ত্ৰৰ সৃষ্টি হয় ইতিমধ্যে মই আগৰ পাঠত কৈছো এখন গণতান্ত্ৰিক দেশ এখন গণতান্ত্ৰিক চৰকাৰৰ দ্বাৰা কি হয় পৰিচালিত হয় এই যিবিলাক চৰকাৰ গঠন কৰা হয় কোনে কৰে আমি ৰাইজে কৰো গতিকে ৰাইজসকল যদি সচেতন নহয় তেওঁলোকে যদি নিজকে নাজানি চিনি নাপায় তেতিয়াহ'লে তেওঁলোকে দেশৰ ৰাজনৈতিক বা সাংস্কৃতিক বা অৰ্থনৈতিক দিশত কোনো ধৰণৰ অৰিহণা যোগাব নোৱাৰিব সেইবাবে গ্ৰান্টিফে কৈছিলে যে প্ৰাপ্তবয়স্ক শিক্ষা এক আয়োজনমূলক শিক্ষা ব্যৱস্থা যি মানুহক কি কৰিব ৰাজনৈতিকভাৱেই হওক বা সাংস্কৃতিকভাৱেই হওক বা অৰ্থনৈতিকভাৱেই হওক দেশৰ গণতন্ত্ৰ সৃষ্টিত সহায় কৰিব কাৰণ তেওঁলোকে জানিব যে কোনটো বিষয়বস্তু ভাল বা দেশৰ অৰ্থনৈতিক এতিয়া বৰ্তমান সময়ত কোনটো ব্যৱস্থাত আছে দেশৰ কোনটো বস্তু সংস্কৃতিত অন্তৰ্ভুক্ত কৰিব পাৰি দেশৰ কোনটো বস্তুত ৰাজনৈতিকভাৱে আগবঢ়াই নিব পাৰি যদি মানুহ মূৰ্খ হৈ থাকে যদি মানুহ লিখা পঢ়া নাথাকে তেতিয়াহ'লে বুজি পাব নেকি নিশ্চয় নাপায় গতিকে গণতন্ত্ৰৰ সৃষ্টিত শিকিবলৈ কি কৰিব লাগিব উৎসাহিত কৰিব লাগিব গতিকে এই গ্ৰান্টিফে সেইবাবে কি কৰিছিলে সকলোবিলাক বিষয়বস্তুৰ ওপৰত তেওঁ এটা নিজস্ব চিন্তা চৰ্চা কৰিছিলে আৰু বিশেষভাৱে তেওঁ আছিলে কি এজন এডুকেশ্যনেল থিংকাৰ এজন শৈক্ষিক চিন্তাবিদ আছিলে আৰু যি প্ৰথমবাৰৰ বাবে তেওঁৰ এই ভাৱধাৰাৰ জৰিয়তে তেওঁ চিন্তাধাৰাৰ জৰিয়তে ফ্লক হাইস্কুল নামেৰে এখন স্কুল প্ৰতিষ্ঠা কৰিছিলে যি স্কুলখনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে বিশেষভাৱে
তেওঁলোকৰ মনত থকা প্ৰাপ্তবয়স্ক ব্যক্তিসকলৰ মনত উদয় হোৱা বিভিন্ন প্ৰশ্নৰ উত্তৰ দিবৰ বাবে তেওঁ চেষ্টা কৰিছিলে। গতিকে গ্ৰান্টিফে যিহেতু শৈক্ষিক চিন্তাধাৰাৰ ওপৰত সদায় গুৰুত্ব প্ৰদান কৰি আহিছে আৰু গুৰুত্ব প্ৰদান কৰাৰ বাবে তেওঁক এজন ফাদাৰ বা পিতৃ হিচাপে তেওঁক আখ্যা দিয়া হৈছে। আৰু তেওঁৰ এই ভাৱধাৰাৰ জৰিয়তে তেওঁ এখন কি কৰিছিলে, বিদ্যালয় স্থাপন কৰিছিলে, যিখন বিদ্যালয়ক নাম দিয়া হৈছিলে ফ্লক হাইস্কুল। আৰু সেইখন বিদ্যালয়তে যিসকল প্ৰাপ্তবয়স্ক বা যিসকলে শিক্ষা দীক্ষাৰ পৰা বঞ্চিত হৈছিলে তেওঁসকল গৈছিলে আৰু তেওঁসকলে কিছুমান প্ৰশ্ন সুধিছিলে আৰু সেই প্ৰশ্নত তেওঁলোকে উত্তৰবিলাকৰ জৰিয়তে তেওঁলোকৰ নিজৰ শিক্ষাগত অৰ্হতা লাভ কৰিবলৈ পাৰিছিলে। গতিকে এনেকুৱা শিক্ষা ব্যৱস্থাত বিভিন্ন ধৰণৰ সমাজৰ ধনী দুখীয়া খেতিয়ক সকলোবিলাকে কি কৰিছিলে, এই স্কুলখনত অন্তৰ্ভুক্ত হ'ব পাৰিছিলে। আৰু সেই বিদ্যালয়বিলাকত বিশেষভাৱে আমাৰ বুৰঞ্জীমূলক জ্ঞান দিয়া হৈছিলে, কবিতাৰ জ্ঞান দিয়া হৈছিলে, বিভিন্ন ধৰণৰ পৌৰাণিক আমাৰ যিবিলাক শিল্প ভাস্কৰ্য এইবিলাকৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে। তাৰ উপৰিও এটা কমন লেংগুৱেজ বা সাধাৰণ ভাষাৰ জৰিয়তে এইসকল ব্যক্তিক কি কৰা হৈছিলে, শিক্ষা দিয়া হৈছিলে। গতিকে কমন লেংগুৱেজ এটা ব্যৱহাৰ কৰা হৈছিলে, যিটোৱে মানুহৰ যি সাধাৰণ জীৱন যাপনৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছিলে। বিশেষভাৱে তাত যিবিলাক মানুহে লেকচাৰ দিছিলে বা বক্তব্য আগবঢ়াইছিলে সেই বক্তব্যসমূহ আছিলে কি ফ্ৰী কনভাৰচেশ্যন। ইয়াত কোনো ধৰণৰ পইচা দিয়া হোৱা নাছিলে। তেওঁলোকে মুক্তভাৱে তেওঁলোকে আলোচনা কৰিব পাৰিছিলে। আৰু যিবিলাক ছাত্ৰ ছাত্ৰী বিশেষভাৱে এই মুক্ত আলোচনা ছাত্ৰ ছাত্ৰীসকলৰ মাজত হৈছিলে, টিচাৰ আৰু ষ্টুডেণ্টৰ মাজত হৈছিলে, শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত হৈছিলে। আৰু এইটোৱে তেওঁলোকক কি কৰিছিলে, বিশেষভাৱে যিকোনো শিক্ষণীয় বিষয়বস্তু লাভ কৰাত সহায় কৰিছিলে উইদাউট এনি এক্সামিনেশ্যন। কোনো ধৰণৰ ইয়াত পৰীক্ষা ব্যৱস্থা নাছিলে। গতিকে গ্ৰানদীপৰ শিক্ষা ব্যৱস্থাটো বহুত উল্লেখনীয় শিক্ষা ব্যৱস্থা, যিটো আমাৰ প্ৰাপ্তবয়স্কসকলৰ বাবে এক বিশেষ অৰিহণা তেওঁ যোগাই থৈ গৈছিলে। কাৰণ তেওঁ যিহেতু বিদ্যালয় এখন স্থাপন কৰিছিলে, সেই বিদ্যালয়খনত বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী বা প্ৰাপ্তবয়স্ক ব্যক্তিসকলৰ আগমন হৈছিলে। আৰু এই প্ৰাপ্তবয়স্ক ব্যক্তিসকলে তেওঁলোকে লিখা পঢ়াৰ মাধ্যমেৰে আগবাঢ়ি যোৱাটো বিচাৰিছিলে। আৰু এই লিখা পঢ়া যিটো ব্যৱস্থা, এই ব্যৱস্থাটোত কোনো ধৰণৰ ধনী দুখীয়াৰ কথা নাছিলে। সমাজৰ প্ৰত্যেকটো শ্ৰেণীৰ ব্যক্তিয়ে ইয়াতে অংশগ্ৰহণ কৰিব পাৰিছিলে। আৰু এই যি সমাজৰ তেওঁলোকে অংশগ্ৰহণ কৰিছিলে তাত বুৰঞ্জীমূলক দিশসমূহ লোৱা হৈছিলে। বিভিন্ন আমাৰ ভাস্কৰ্য, চিন্তা চৰ্চা, আমাৰ যি পৌৰাণিক নীতি নিয়ম এইবিলাক তাত আলোচনা কৰা হৈছিলে। কাৰণ সেই সময়ত বেছি আনুষ্ঠানিক শিক্ষাৰ কথা উল্লেখ নাছিলে, বা লিখা যিবিলাক অংক বা বিজ্ঞান বা সমাজ অধ্যয়ন এনেকুৱা ধৰণৰ কিছুমান বিষয় তাত তেনেকুৱা বিশেষ ফিক্স বা স্থায়ী কোনো এনেকুৱা বিষয় নাছিলে। গতিকে তেওঁলোকে কি কৰিছিলে, বিশেষভাৱে বুৰঞ্জীমূলক দিশ বা বিশেষভাৱে পয়ত্ৰী বা সাহিত্য আবৃত্তি এইবিলাক দিশৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছিলে। আৰু বিশেষভাৱে তেওঁলোকে কি কৰিছিলে, এটা কমন লেংগুৱেজ লৈছিলে, যিটো লেংগুৱেজৰ জৰিয়তে তেওঁলোকে বিভিন্ন শিক্ষকসকলে তেওঁলোকে বাৰ্তালাপ কৰিছিলে, বাৰ্তালাপ ভাৱৰ বিনিময় কৰিছিলে। আৰু ভাৱৰ বিনিময় কৰি পেলাই তেওঁলোকে কি কৰিছিলে, এই লিখা পঢ়াৰ মাধ্যমৰ বিষয়বস্তুটো জনাৰ বাবে চেষ্টা কৰিছিলে। ইয়াত কোনো ধৰণৰ ফিজ দিব নালাগে বা কোনো ধৰণৰ তেনেকুৱা পৰীক্ষা ব্যৱস্থা নাছিলে। ইয়াৰ উদ্দেশ্যটো আছিলে, যিটো ফ্লক হাইস্কুল তেওঁ খুলিছিলে গ্ৰানদীপে, তাত এই ফ্লক হাইস্কুলখনে বিশেষভাৱে কিছুমান কি কৰিছিলে, কোনো ধৰণৰ এনেকুৱা তেওঁলোকে পঢ়াৰ পিছত তেনেকুৱা কোনো ধৰণৰ কিন্তু ডিপ্ল'মাও তেওঁলোকে লাভ কৰিব পৰা নাছিলে, বা তেনেকুৱা কোনো চিষ্টেম বা পদ্ধতি নাছিলে। খালি কেৱল মাত্ৰ সমাজৰ অংশগ্ৰহণ কৰাৰ বাবে এটা মাত্ৰ পাৰ্ট আছিলে, এটা অংশ আছিলে, যিটোৱে মানুহক কি কৰে, আনন্দ দিয়ে বা জয়ফুল চিটুৱেশ্যন কৰে। ইয়াত কোনো ধৰণৰ পৰীক্ষাৰ ব্যৱস্থা নাই, ইয়াত কোনো ধৰণৰ ফিজৰ ব্যৱস্থা নাই, বা ইয়াত কোনো ধৰণৰ চাৰ্টিফিকেট দিয়া ব্যৱস্থাও নাছিলে। গ্ৰান্টিফৰ যিখন ফ্লক হাইস্কুল আছিলে তাত কোনো ধৰণৰ চাৰ্টিফিকেটৰ ব্যৱস্থা নাছিলে, বা কোনো ধৰণৰ পঢ়াৰ বিনিময়ত কোনো ধৰণৰ পইণ্টছ বা মাৰ্কৰ ব্যৱস্থা নাছিলে। কেৱল মাত্ৰ সমাজত এটা অংশগ্ৰহণ কৰা এটা বিষয়বস্তু আছিলে, যি সমাজখনত তেওঁ অংশগ্ৰহণ কৰি পেলাই নিজকে আনন্দময় কৰি তুলিব পাৰে, জয়ফুল কৰি তুলিব পাৰে, অৰ্থপূৰ্ণ কৰি তুলিব পাৰে, আৰু অন্যান্য ব্যক্তিৰ লগত তেওঁলোকে এটা সুসম্পৰ্ক ৰাখিব পাৰে। সেইটোৱে আছিলে কি আমাৰ এডাল্ট এডুকেশ্যনৰ
বা আমাৰ প্ৰাপ্তবয়স্ক শিক্ষাৰ মূল লক্ষ্য আছিলে 1783 চনৰ পৰা যেতিয়া 1872 চনলৈকে গ্ৰন্থিফে কিছুমান কি কৰিলে প্ৰাপ্তবয়স্ক শিক্ষাৰ কাৰ্যসূচী ওললে কিছুমান কাৰ্যসূচী হাতত লৈছিলে কাৰণ কাৰ্যসূচী হাতত নোলোৱাকৈ বা কোনো ধৰণৰ প্ৰগ্ৰেম হাতত নোলোৱাকৈ কি হ'ব নোৱাৰে বিষয়বস্তু আগবাঢ়িব নোৱাৰে যেহেতু তেওঁ ফ্লক হাইস্কুলখনৰ জৰিয়তে কেৱল শিক্ষাৰ এটা অংশ হিচাপে লৈছিলে তাত কোনো পৰীক্ষা নাছিলে তাত কোনো ফিজৰ ব্যৱস্থা নাছিলে তাত কোনো ডিগ্ৰী বা ডিপ্ল'মা বা চাৰ্টিফিকেটৰ ব্যৱস্থা নাছিলে ইয়াত কেৱল কি কৰা হৈছিলে কোনো ধৰণৰ সমাজখনৰ কোনো এটা আনন্দমূলক বা আমাৰ পৰিকল্পনামূলক এটা আনন্দফুল হিচাপে তেওঁলোকে ল'ব পাৰে যে মই ইমানখিনিলৈ পঢ়িলো কিন্তু তাৰ অৰ্থ এইটো নহয় যে তেওঁ পৰীক্ষা দিব তাৰ অৰ্থ এইটো নহয় যে তেওঁ এখন চাৰ্টিফিকেট পাব এনেকুৱা ধৰণৰ প্ৰভিজন কিন্তু নাছিলে কেৱল মাত্ৰ আনন্দমূলক অৰ্থপূৰ্ণ আৰু সমাজৰ লগত সুসম্পৰ্ক ৰখাৰ বাবেহে গ্ৰান্টিফে কি কৰিছিলে এই ব্যৱস্থাটো হাতত লৈছিলে ইয়াৰ পিছত গ্ৰান্টিফে কিছুমান ভাৱধাৰাৰ সৃষ্টি কৰিলে যিটো ভাৱধাৰাই কি কৰিলে জীৱনজুৰি শিক্ষা ব্যৱস্থা এটা প্ৰত্যাহ্বানমূলক দিশ হিচাপে বা ৰেলিভেন্স হিচাপে তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিলে কাৰণ এই ৰেলিভেন্স যি প্ৰত্যাহ্বানমূলক দিশ আছে তাত কিছুমান কি কৰা হৈছিলে অন্যান্য যিবিলাক বিকাশশীল দেশ আছে বা বহুত উন্নতিমূলক দিশ আছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অন্যান্য দেশসমূহ বিকাশমূলক দেশসমূহৰ লগত তেওঁলোকে কাম কৰাৰ বাবে এটা বিশেষভাৱে পদক্ষেপ হাতত লোৱাৰ বাবেহে গ্ৰান্টিফে এইখিনি কাম কৰিছিলে আৰু সেইবাবে 1783 চনৰ পৰা তেওঁ বিশেষভাৱে 1872 চনলৈকে গ্ৰান্টিফে প্ৰাপ্তবয়স্ক শিক্ষাৰ বাবে কিছুমান কাৰ্যসূচী হাতত লৈছিলে প্ৰগ্ৰেম কিছুমান লৈছিলে প্ৰগ্ৰেম বিলাক ললে বা আঁচনি বিলাক ললেহে আমাৰ কি হয় কাম কাজ আৰম্ভ হয় গতিকে গ্ৰান্টিফে কি কৰিছিলে তেওঁৰ যি শৈক্ষিক চিন্তাধাৰা এই শৈক্ষিক চিন্তাধাৰা তেওঁ লোক হাইস্কুলৰ প্ৰতিষ্ঠাপক হিচাপে তেওঁ গঢ় লৈ উঠিছিলে ইতিমধ্যে মই এইটো আলোচনা কৰিলোৱে যে তেওঁ যিখন বিদ্যালয় স্থাপন কৰিছিলে সেই বিদ্যালয়খনৰ নাম আছিলে কি ফ্লক হাইস্কুল অৰ্থাৎ লোক হাইস্কুল বুলি কোৱা হয় এই লোক হাইস্কুলৰ তেওঁ কি আছিল প্ৰতিষ্ঠাপক আছিল তেওঁ পিতৃ আছিল পোন প্ৰথমবাৰৰ বাবে এই হাইস্কুলখনৰ জৰিয়তে ব্যক্তিসকল আহিছিলে ভাৱৰ বিনিময় কৰিছিলে আৰু ভাৱৰ বিনিময় কৰাৰ বিপৰীতে তেওঁলোকৰ পৰা কোনো ধৰণৰ ফিজ লোৱা নহৈছিলে আৰু ইয়াৰ উপৰিও তেওঁলোকক কোনো ধৰণৰ চাৰ্টিফিকেট বা ডিপ্ল'মা দিয়া হোৱা নাছিলে তেওঁলোকক কেৱল আনন্দমূলকভাৱে অৰ্থপূৰ্ণভাৱে আৰু সমাজৰ লগত সুসম্পৰ্ক স্থাপনৰ বাবেহে লোক হাইস্কুল স্থাপন কৰা হৈছিলে গতিকে সেই হাইস্কুলখনক তেওঁ প্ৰতিষ্ঠাপক পিতৃ হিচাপেও পৰিচিত হৈ পৰিলে তাৰপিছত তেওঁ কি কৰিলে যি তেওঁ লোক হাইস্কুল স্থাপন কৰিছিলে তাত তেওঁ যিবিলাক ধাৰণা বা আইডিয়া বিলাক লৈছিলে এই ধাৰণাসমূহে আজীৱন শিক্ষণৰ প্ৰেক্ষাপটত আৰু উন্নয়নশীল দেশসমূহৰ প্ৰয়োগৰ লগত তেওঁ বিভিন্ন দেশৰ লগত কিন্তু আকৌ কি কৰিছে তুলনা কৰিছে যে এখন দেশত যদি মানুহ কিমানখিনি শিক্ষিত মানুহ আছে কিমানখিনি পিছ পৰি আছে কিমানখিনি আমাৰ নিৰক্ষৰ ব্যক্তি আছে আৰু কিমানখিনি আমাৰ প্ৰাপ্তবয়স্ক ব্যক্তি এতিয়াও শিক্ষিত হ'ব আছে এইখিনি এটা কম্পাৰেটিভ ষ্টাডি কৰিছিলে তুলনামূলকভাৱে তেওঁ কি কৰিছিলে কম্পাৰেটিভ ষ্টাডি কৰিছিলে ষ্টাডি কৰি পেলাই দেখিছিলে যিবিলাক উন্নয়নশীল দেশ আছে এই দেশসমূহত ইয়াত যিখিনি প্ৰয়োগ কৰা হৈছে তাক অধিক প্ৰাসংগিকমূলকভাৱে গ্ৰহণ কৰা হৈছিলে আৰু এই ব্যৱস্থাটো বিশেষভাৱে COVID-19 মহামাৰীৰ পিছৰ পৰিস্থিতিত তেওঁ এই কথাটো উপলব্ধি কৰিলে যে মানুহে কেনেকৈ শিক্ষা ল'ব লাগে কাৰণ COVID-19ৰ সময়ত আমাৰ কি হৈছিলে শিক্ষা ব্যৱস্থাৰ পৰা আদি কৰি গোটেই সমাজ ব্যৱস্থাই আমাৰ বিকল হৈ গৈছিলে এই বিকল শিক্ষা ব্যৱস্থাৰ সময়তে গ্ৰান্টিফে যি পদক্ষেপ হাতত লৈছে এইটো সঁচাকৈ স্মৰণীয় বা জানিবলগীয়া কথা কাৰণ বিশ্বত যিমানখিনি আমূল পৰিৱৰ্তন সাধন কৰিব লগা হৈছিল মূল এই চাৰিজন ব্যক্তিৰ বাবে আমাৰ কি হৈছিলে সমাজ ব্যৱস্থাৰ এক আমূল পদ্ধতি আনা হৈছিলে য'ত প্ৰাপ্তবয়স্ক নামৰ এই বিষয়টোও অন্তৰ্ভুক্ত হৈছিলে গতিকে বিষয়টো যিহেতু তাত অন্তৰ্ভুক্ত হৈছে
সেইবাবেই তেওঁ কৈছে যে মানুহে এটা বা আন এটা ধৰণৰ শিক্ষাৰ জৰিয়তেহে অনুসন্ধান কৰে। প্ৰথমতে নিজক জানিব লাগিব, নিজৰ পিছত তেওঁ এই নিজৰ বিষয়বস্তুটো তেওঁ আনক দিব পাৰিব লাগিব। গতিকে এজন প্ৰাপ্তবয়স্ক ব্যক্তিক শিক্ষিত কৰাটো এজন প্ৰাপ্তবয়স্কৰ দ্বাৰাই নহব, আমাৰ তলৰ খাপৰ ছাত্ৰ বা ছাত্ৰীৰ দ্বাৰাহে তেওঁ কি কৰিব পাৰিব লাগিব, শিক্ষিত কৰিব পাৰিব লাগিব, যিটো গ্ৰান্থিফে কৈছিলে। গতিকে সেইখিনি কৰিবলৈ যাওঁতে আমি মানুহক ক্ৰিটিচাইজ কৰিব লাগিব, আমি সমালোচনা কৰিব লাগিব। সমালোচনা কৰিলেহে কি হ'ব, পৰিৱৰ্তন হ'ব। গতিকে সমালোচনামূলক দিশটো প্ৰতিফলন হ'ব লাগিব। যাক নিজকে চিনি পাব লাগিব যে মই ভুল কৰিছো নেকি, মোৰ ভুল হৈছে নেকি, মই ক'ৰবাত ৰৈ গৈছো নেকি, এনেকুৱা ধৰণৰ প্ৰশ্ন কিছুমান উদয় হলেহে কি হ'ব পাৰিব, যিকোনো বিষয়বস্তু এটা আগবাঢ়ি যাব পাৰিব। গতিকে এই যিখিনি বিষয়বস্তু, এই বিষয়বস্তুখিনি কি কৰিছে, গণতন্ত্ৰত কিন্তু প্ৰতিফলিত হৈছে, ডেমক্ৰেসি। বিকজ ডেমক্ৰেসি ইজ দ্য বাই দ্য পিপল, ফৰ দ্য পিপল, টু দ্য পিপল। গতিকে আমাৰ গণতন্ত্ৰখন কেৱল এজন ব্যক্তিৰ বাবে নহয়, সমাজৰ মানুহৰ বাবে, সমাজৰ মানুহৰ দ্বাৰা আৰু সমাজৰ ব্যক্তিৰ দ্বাৰাই প্ৰতিষ্ঠিত হয়। গতিকে যদি মানুহ অশিক্ষিত হৈ থাকে, এই যিটো ডেমক্ৰেসি, এই গণতন্ত্ৰটো আমাৰ কি হ'ব, ফেইলিয়ৰ হ'ব, অসফলতা হ'ব। গতিকে সফল হ'ব লাগিলে প্ৰাপ্তবয়স্ক শিক্ষাৰ নিশ্চয় আয়োজন থাকিব পাৰিব লাগিব, বা তেওঁলোকে বুজি পাব লাগিব যে ৰাজনৈতিকটোনো কি বস্তু, ৰাজনীতি মানেনো কি, সংস্কৃতি মানেনো কি, অৰ্থনৈতিক মানে কি। আমাৰ সমাজত তিনিটাই গুৰুত্বপূৰ্ণ বিশেষভাৱে বিষয়বস্তু আছে। এটা হৈছে ৰাজনীতি, পলিটিকেল সায়েন্স, নেক্সট হৈছে কালচাৰ, আৰু তৃতীয়টো হৈছে ইকনমিক্স, অৰ্থনীতি। এই তিনিটা বস্তু থাকিলেহে এখন দেশ কি হ'ব, সুচাৰুৰূপে পৰিচালিত হ'ব, গণতান্ত্ৰিক দেশ। গতিকে যিখন গণতন্ত্ৰ আমাৰ মানুহৰ দ্বাৰাহে সৃষ্টি হয়, মানুহে কৰিব পাৰিব সৃষ্টি বা চৰকাৰ গঠন কৰিব পাৰিব, তাত তিনিটা বস্তু আমাৰ সদায় লাগিব। ৰাজনীতিক দিশ, ৰাজনৈতিক বিষয়সমূহ আমি জানিব লাগিব ইমূৰৰ পৰা সিমূৰলৈ। আমি আমাৰ সংস্কৃতিৰ কথা জানিব লাগিব, দেশৰ ইমূৰৰ পৰা সিমূৰলৈ যিমান ভিন্ন আমাৰ সংস্কৃতি, ভাষা, জাতি, জনজাতি, আমি এইবিলাক কথাও জানিব লাগিব। দেশৰ অৰ্থনীতিৰ কথা জানিব লাগিব, যে অৰ্থনৈতিকভাৱে আমি বিনিয়োগ কৰিব পাৰিছো নে নাই, ৰপ্তানি আমদানি, এই সকলোখিনি কথা আমাৰ এখন দেশৰ প্ৰগতিশীল দেশৰ ওপৰত নিৰ্ভৰ কৰে, যি গণতান্ত্ৰিক দেশত সম্পূৰ্ণৰূপে সফলতাৰ আমাৰ কেতিয়াবা মাপকাঠি হিচাপে আমি গণনা কৰিব পাৰো। সফলতাৰ দিশত আগবাঢ়ি যাবলৈ গ'লে এই তিনিটা বস্তুৰ দৰকাৰ। গতিকে তেওঁ কি কৰিছিলে, সেইবাবেইতো কাৰ্যসূচীবিলাক হাতত লৈছিলে, যিবিলাক কাৰ্যসূচীৰ দ্বাৰা তেওঁ কি কৰিছিলে, বিশেষভাৱে ব্লক হাইস্কুল স্থাপন কৰিছিলে, য'ত কোনো ডিগ্ৰী, ডিপ্ল'মা এনেকুৱা ধৰণৰ চাৰ্টিফিকেট দিয়া হোৱা নাছিলে, খালি কেৱল পঢ়িব আহিছিলে, আৰু তাত কোনো পৰীক্ষা ব্যৱস্থা নাছিলে, এক্সামিনেশ্যনৰ কথা নাছিলে, কেৱল মাত্ৰ আনন্দ লৈছিলে, হেঁপাহেৰে পঢ়িছিলে, গঠনমূলক দিশসমূহ তেওঁলোকে শিকিছিলে, অৰ্থপূৰ্ণ দিশসমূহ শিকিছিলে, আৰু সমাজৰ লগত তেওঁলোকে কি কৰিছিলে, এটা সুসম্পৰ্ক স্থাপনৰ বাবে তেওঁলোকে গুৰুত্ব প্ৰদান কৰিছিলে। সেইবাবে তেওঁক কি কৰা হৈছিলে, দ্য ফাদাৰ অফ দ্য লোক হাইস্কুল বুলি কোৱা হৈছিলে, বা আমাৰ যি সেইখন বিদ্যালয় স্থাপন কৰিছিলে তাক পিতৃ বুলি তেওঁক কোৱা হৈছিলে। তাৰপিছত তেওঁ কি কৰিছিলে, যে এই ধাৰণাসমূহ এটা প্ৰেক্ষাপটলৈ লৈ গৈছিলে, যে এইটো এটা আমাৰ কি হ'ব লাগিব, বিষয় হ'ব লাগিব, যিটো বিষয়ে আমাৰ উন্নয়নশীল দেশসমূহত যি প্ৰয়োগ কৰা হৈছে তাৰ প্ৰাসংগিকতা আছে নে নাই। গতিকে আমাৰতো ভাৰতবৰ্ষত আদি কৰি বিভিন্ন দেশসমূহ, আমাৰ প্ৰগতিশীল দেশসমূহৰ লগতহে আমি তুলনা কৰি নিজৰ দেশখন আগবঢ়াই নিব লাগিব। নিজক আগবঢ়াই নিব লাগিলে আমি বেলেগক চাব লাগিব, তেওঁচোন কৰিছে, ময়ো কৰিব নোৱাৰো নেকি। গতিকে এই বিষয়বস্তুখিনি এটা প্ৰেক্ষাপট, আৰু এই প্ৰেক্ষাপটটোৱে কি কৰিছে, আমাৰ উন্নয়নশীল দেশসমূহত আমি প্ৰয়োগ কৰিব পাৰিছো, আৰু অধিক প্ৰাসংগিকতা গ্ৰহণ কৰিব পাৰিছো। আৰু এই বিষয়বস্তুটো কিন্তু আমাৰ COVID-19 মহামাৰীৰ পিছত কিন্তু উল্লেখনীয় বিষয়বস্তু হিচাপে পৰিগণিত হৈছে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়া গ্ৰান্থদেৱে এই বিষয়খিনি আগবঢ়াই নিলে, তাৰ পৰৱৰ্তী পৰ্যায়ত অন্য এজন মহান শিক্ষাবিদ, যি আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেকজন ব্যক্তিৰ চিৰপৰিচিত, ৰবীন্দ্ৰনাথ ঠাকুৰে কি কৰিছিলে, তেওঁ 1861 চনৰ পৰা 1941 চনলৈকে তেওঁ এই বিষয়বস্তুৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিলে। যে ৰবীন্দ্ৰনাথ ঠাকুৰ আছিলে
ৰবীন্দ্ৰনাথ ঠাকুৰ বিশেষকৈ আমাৰ কি আছিলে, তেওঁ এজন কবি আছিলে। বিশেষভাৱে তেওঁ দেশমূলক কবিতাসমূহ তেওঁ ৰচনা কৰিছিলে। তেওঁ এজন সাহিত্যিক আছিলে, তেওঁ এজন লেখনবিদ আছিলে, তেওঁ এজন দাৰ্শনিক আছিলে, আৰু তেওঁ এজন প্ৰতিষ্ঠাপক কি আছিলে, শিক্ষক আছিলে। গতিকে তেওঁ কি কৰিছিলে, তেওঁ নিজৰ চিন্তাধাৰা কি কৰিছিলে, সমাজ ব্যৱস্থাক প্ৰতিষ্ঠিত কৰিবলৈ চিন্তা কৰিছিলে। যিহেতু ৰবীন্দ্ৰনাথ টেগোৰ এজন মহান কবি, এজন মহান সাহিত্যিক, এজন মহান দাৰ্শনিক, এজন মহান শিক্ষক আৰু এজন তেওঁ বুদ্ধিমত্তা ব্যক্তি, যি সমাজৰ প্ৰত্যেকটো দিশৰ ওপৰত চিন্তা চৰ্চা কৰে। ভাৰতবৰ্ষৰ প্ৰত্যেকজন ব্যক্তি তেওঁৰ বাবে চিৰ পৰিচিত, যি সমাজ গঠনৰ বাবে তেওঁ অহৰহ কি কৰিছিলে, লাগি পৰিছিলে। সমাজৰ যিবিলাক আমাৰ কুসংস্কাৰ আছিলে, অন্ধবিশ্বাস আছিলে, এইসমূহ আঁতৰ কৰিবৰ বাবে তেওঁ আমাৰ স্বাধীনতাৰ আগৰ পৰাই, ব্ৰিটিছৰ কাৰ্যকালৰ সময়ৰ পৰাই তেওঁ সদায় অহৰহ লাগি আছিলে। আৰু তেওঁ কি কৰিছিলে, সম্পূৰ্ণৰূপে প্ৰত্যক্ষভাৱে তেওঁ ৰাজনীতিৰ লগতো এজন জড়িত ব্যক্তি আছিলে, আৰু প্ৰত্যক্ষভাৱে ৰাজনীতিৰ লগত জড়িত আছিলে, আৰু প্ৰত্যক্ষভাৱে তেওঁ কিন্তু গোটেই ভাৰতবৰ্ষৰ মানুহক কি কৰিছিলে, ফাইট কৰাৰ বাবে বা যুদ্ধ কৰাৰ বাবে কিছুমান তেওঁ পদক্ষেপ হাতত লৈছিলে। কাৰণ সেই সময়ত আমাৰ ভাৰতবৰ্ষ কাৰ অধীনত আছিলে, ব্ৰিটিছৰ অধীনত আছিলে। ব্ৰিটিছসকলক ডমিনেটেড কৰিবৰ বাবে বা তেওঁলোকক দমন কৰিবৰ বাবে যিসমূহ নীতি ল'ব লগা হৈছিলে, ইয়াৰ বাবে কিন্তু আমাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ এজন মহান ব্যক্তি হিচাপে চিৰ পৰিচিত। তেওঁ ডাইৰেক্টলি প্ৰত্যক্ষভাৱে আমাৰ পলিটিক্স বা ৰাজনীতিৰ লগত আছিল, আৰু পৰোক্ষভাৱে কিন্তু ব্ৰিটিছাৰ সকলক ডমিনেটেড কৰিবৰ কাৰণে তেওঁ নীতি বা পন্থাসমূহ হাতত লৈছিলে। ইয়াৰ উপৰিও ৰবীন্দ্ৰনাথ টেগোৰৰ যিখিনি চিন্তা চৰ্চা, সেই চিন্তা চৰ্চাসমূহ কিন্তু সেই সময়ত যিখিনি ব্ৰাহ্ম সমাজ আছিলে, আমাৰ ভাৰতবৰ্ষত বহুতো সমাজ আছে, ব্ৰাহ্ম সমাজ, আৰ্য সমাজ, যি বিভিন্ন এটা ধৰ্ম লৈ পেলাই প্ৰতিষ্ঠিত হৈছিলে। আৰু বিশেষভাৱে আমাৰ ৰবীন্দ্ৰনাথ টেগোৰে কি কৰিছিলে, যি ব্ৰাহ্ম সমাজৰ লগত তেওঁ কি ওতঃপ্ৰোতভাৱে জড়িত আছিলে। সেই ব্ৰাহ্ম সমাজখিনি বিশেষভাৱে হিন্দু অৰ্থডক্স অৰ্থাৎ হিন্দুত্ববাদী ব্যক্তি, যি হিন্দু সমাজৰ বাবে কাম কৰিছিলে। তেওঁ যদিও দেশৰ এজন মহান দাৰ্শনিক বা সাহিত্যিক বা কবি, যি অহৰহ ৰাজনীতিৰ লগত জড়িত আছিল, কিন্তু তেওঁ ব্ৰাহ্ম সমাজৰ বাবেহে কাম কৰি আছিলে। কাৰণ সেই সময়ত যিমানবিলাক সমাজ প্ৰতিষ্ঠা হৈছিলে, তাৰ ভিতৰত ব্ৰাহ্ম সমাজ আছিল আটাইতকৈ ডাঙৰ সমাজ। সেই সময়ত আমাৰ কিন্তু ভাৰতবৰ্ষ স্বাধীনতাই হোৱা নাই, ব্ৰিটিছৰ অধীনতে আছে। আৰু সেই ব্ৰাহ্ম সমাজত ব্যক্তিসকল বিশেষভাৱে হিন্দু ধৰ্মৰ পৰিপন্থী বা হিন্দু ধৰ্ম তেওঁলোকে বিশ্বাস কৰে। আৰু এই হিন্দু ধৰ্মৰ যি সমাজ ব্যৱস্থাৰ আমাৰ কিছুমান অৰ্থডক্স আছে বা নীতি নিয়ম আছে, সেই নীতি নিয়ম সমূহক তেওঁ বিশেষভাৱে কি কৰিছিলে, অনুশীলন কৰিছিলে। আৰু সেই যিটো তেওঁৰ জাৰ্ণি বা তেওঁৰ যিটো যাত্ৰা, এই যাত্ৰা ব্ৰাহ্ম সমাজৰ লগত কাম কৰি যোৱা যিটো যাত্ৰা, এই যাত্ৰাটোৱে তেওঁ কি কৰিলে, বিশেষভাৱে সমাজত এটা নতুন ৰূপ দিলে। কাৰণ আমাৰ সমাজ ব্যৱস্থা সেই সময়ত বহুত অন্ধবিশ্বাস আছিলে। ব্ৰাহ্ম সমাজতো আমাৰ কিছুমান অন্ধবিশ্বাস আছিলে, সতীদাহ প্ৰথা আছিলে। হাজবেণ্ডজন যদি ঢুকাই যায়, তেওঁক যেতিয়া চিতা দিয়া হয়, তেওঁৰ কিন্তু বিধৱা পত্নীও সেই একেখন চিতাতেই তেওঁ ভস্মীভূত হবলৈ বিচাৰে। এনেকুৱা ধৰণৰ অন্ধবিশ্বাস কিছুমান আছিলে, যিসমূহ সতীদাহ প্ৰথা বুলি কোৱা হয়। সেইসমূহক তেওঁ কিন্তু ৰিমুভ কৰাৰ বাবেই কিন্তু এই ব্ৰাহ্ম সমাজত তেওঁ কি কৰিছিলে, সোমাই পৰিছিলে। কাৰণ আমাৰ হিন্দু ধৰ্মৰ যিখিনি নীতি নিয়ম, তাৰ কিন্তু যিখিনি আমাৰ অন্ধবিশ্বাস, এই অন্ধবিশ্বাসখিনি আঁতৰাবৰ বাবে ৰবীন্দ্ৰনাথ টেগোৰে সদায় কি কৰিছিলে, অহৰহ চেষ্টা কৰি আহিছিলে। তাৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়া আমাৰ 1890 চনত তেওঁ কি কৰিলে, যিবিলাক আমাৰ নৰ্থ বেংগল, আমাৰ যি কলিকতা বা নৰ্থ বেংগলত যিবিলাক মানুহ আছিলে, এই মানুহখিনিক কি কৰিলে, ষ্ট্ৰাগল কৰিবৰ বাবে আমাৰ বিশেষভাৱে জনগণৰ মাজত আমাৰ যিখিনি সেই সময়ত যিহেতু ব্ৰিটিছসকলে ৰুল আমাৰ ফেইলিয়ৰ কৰিছিলে, ৰুলসমূহ তেওঁলোকে বাধ্যতামূলকভাৱে পালন কৰিব দিছিলে। এই বাধ্যতামূলক ৰুলসমূহ বা নীতি নিয়মসমূহৰ বাবে তেওঁ মানুহক কি কৰিছিলে, সংগ্ৰাম কৰিবৰ বাবে প্ৰস্তুত কৰি তুলিছিলে, বিশেষকৈ নৰ্থ বেংগলত।
আৰু যিটো আমি এতিয়া বৰ্তমান বাংলাদেশ বুলি কওঁ সেইখিনি সময়ত তেওঁ কি কৰিছিলে সেই মানুহখিনিৰ লগত তেওঁ জড়িত হৈ পৰিছিলে বাংলা সাহিত্য বাংলা কবিতা ওপৰত তেওঁ গুৰুত্ব প্ৰদান কৰিছিলে সেই সময়ত তেওঁ উপন্যাস সৃষ্টি কৰিছিলে এই সময়ত বিভিন্ন ধৰণৰ সমাজৰ কাম-কাজ কৰিছিলে বাংলা ভাষাত আৰু সেইখিনিৰ জৰিয়তে সমাজখন পৰিৱৰ্তন সাধনৰ বাবে চেষ্টা চলাই আহিছিলে এইখিনি সময়তে ৰবীন্দ্ৰনাথ টেগৰে কি কৰিলে মিউচুৱেল কোঅপাৰেচন কৰিলে অৰ্থাৎ তেওঁ আত্মসম্পৰ্ক বিভিন্ন জাতিৰ মাজত এটা আত্মসহযোগিতামূলক দিশ আনিলে তেওঁ কোঅপাৰেটিভ মুভমেন্ট কৰিলে যিখিনি আমাৰ মানুহে ভাৰত স্বাধীনতাৰ বাবে লাগি আছিলে সেইখিনিৰ লগত তেওঁ জড়িত হৈ পৰিলে গোটেই এগ্ৰিকালচাৰ ফিল্ডৰ ওপৰত জড়িত হৈ পৰিলে যে মানুহে খেতি বাতি কৰি খাব লাগিব এনেকুৱা ধৰণৰ তেওঁ কিছুমান এক্সপেৰিমেন্ট বা পৰীক্ষণমূলক দিশ হাতত ললে আৰু এই দিশ হাতত লৈ পেলাই তেওঁ কি কৰিছিলে যিখিনি প্ৰাপ্তবয়স্ক ব্যক্তি আছিলে তেওঁলোকক সহযোগিতা আগবঢ়াই পেলাই সমাজৰ কামসমূহ কৰিছিলে কাৰণ প্ৰাপ্তবয়স্কসকলক অকল লিখা পঢ়া গণনা কৰালেই নহব সমাজখনৰ লগত জড়িত থকা বিষয়সমূহৰ মাজত সোমাই পৰাৰ বাবে ৰবীন্দ্ৰনাথ টেগৰে পোন প্ৰথমবাৰৰ বাবে দায়িত্ব গ্ৰহণ কৰিছিলে আৰু সেইবাবে তেওঁ মানুহৰ মাজত কি কৰিছিলে সহযোগিতা কৰিছিলে তেওঁ মানুহৰ মাজত সহযোগিতামূলকভাৱে যিবিলাক ষ্ট্ৰাগল কৰিব লাগে বা ব্ৰিটিছসকলক ডমিনেটেড কৰিবৰ বাবে বা দমন কৰিবৰ বাবে যিমানখিনি পদক্ষেপ হাতত ল'ব লাগে তাৰ বাবে তেওঁ সহযোগিতামূলক দিশ আগবঢ়াইছিলে আৰু সেই দিশসমূহৰ বাবে তেওঁ বাংলা উপন্যাস বাংলা সাহিত্য বাংলা কবিতা এইসমূহ ৰচনা কৰি পেলাই কি কৰিছিলে ৰাজ্যৰ মাজত বিলাই দিছিলে য'ত প্ৰাপ্তবয়স্ক ব্যক্তিসকলে এইসমূহ লিখা পঢ়াৰ মাধ্যমেৰে বুজিব পাৰে যে দেশৰ প্ৰগতি উন্নতি আৰু উন্নয়ন তাৰপিছত ৰবীন্দ্ৰনাথ টেগৰে কি কৰিলে তেওঁ কিছুমান পৰীক্ষণমূলক দিশ হাতত ললে আৰু নতুন কিছুমান আভ্যন্তৰীণ চিন্তা চৰ্চা কৰিলে বা বিজ্ঞানসন্মত দিশৰ কথা ভাবিলে যে শিক্ষা ব্যৱস্থাত আমাৰ কিছুমান কি লাগিব পৰীক্ষণমূলক দিশ লাগিব আৰু নতুন ইনোভেশন বা নতুন সৃষ্টি লাগিব পোন প্ৰথমবাৰৰ বাবে আমাৰ ৰবীন্দ্ৰনাথ টেগৰে এই কথাটো উপলব্ধি কৰিলে সেইবাবে তেওঁ কি কৰিলে কিছুমান স্কুল স্থাপন কৰিলে আৰু স্কুল স্থাপন কৰি কিছুমান ছাত্ৰ ছাত্ৰীক তাক অন্তৰ্ভুক্তিকৰণ কৰিলে যেনেকৈ আমাৰ গ্ৰান্ডিকে কৰিছিলে বিদ্যালয় স্থাপন কৰিছিলে ঠিক সেইদৰে ৰবীন্দ্ৰনাথ টেগৰেও কি কৰিলে বেংগলত কিছুমান স্কুল স্থাপন কৰিলে য'ত কম সংখ্যক ছাত্ৰ ছাত্ৰী তেওঁ কি কৰিছিলে তাত অন্তৰ্ভুক্ত কৰিছিলে আৰু অন্তৰ্ভুক্ত কৰি পেলাই সেই সকলক এডমিশন দি নামভৰ্তিকৰণ কৰি পেলাই শিক্ষা দীক্ষা দি তাৰ পৰৱৰ্তী সময়ত তেওঁলোকে সমাজত শিক্ষা আগবঢ়াবৰ কাৰণে সেই ছাত্ৰ ছাত্ৰীখিনিক উলিয়াই দিয়া হৈছিলে কিহৰ বাবে তেওঁলোকে শিক্ষা গ্ৰহণ কৰি পেলাই সমাজৰ অন্য এটা শ্ৰেণীক শিক্ষা প্ৰদান কৰাটোৱে আছিলে ৰবীন্দ্ৰনাথ টেগৰৰ মূল উদ্দেশ্য আৰু এই যি উদ্দেশ্য এই উদ্দেশ্যৰ বিপৰীতে থকা বিষয়খিনিয়ে হৈছে কোন আমাৰ এডাল্ট এডুকেশ্যন বা প্ৰাপ্তবয়স্ক শিক্ষা ব্যৱস্থা কাৰণ আমাৰ ভাৰতবৰ্ষৰ সেই সময়ত খুব বেছি 1% মানুহে শিক্ষিত হৈ আছিলে বা পঢ়িছিলে কাৰণ ব্ৰিটিছসকলে উদ্দেশ্য আছিল যে ভাৰতৰ মানুহক আমি কি কৰিব লাগিব ডমিনেট কৰিব লাগিব দমন কৰি ৰাখিব লাগিব তেওঁলোকৰ পৰা অকল বাণিজ্যিক দিশটো লৈ গৈ পেলাই নিজৰ দেশত তেওঁলোকে প্ৰসাৰ কৰিব লাগিব এইটো আছিল কাৰ উদ্দেশ্য ব্ৰিটিছাৰসকলৰ কিন্তু ভাৰতবৰ্ষ মুক্ত হ'ব লাগিলে প্ৰত্যেক মানুহ শিক্ষিত হ'ব লাগিব এই কথাটো ৰবীন্দ্ৰনাথ টেগৰে উপলব্ধি কৰি পেলাই তেওঁ কি কৰিছিলে বেংগলত কিছুমান বিদ্যালয় স্থাপন কৰিছিলে কিছু সংখ্যক ছাত্ৰ ছাত্ৰী নামভৰ্তিকৰণ কৰাইছিলে আৰু নামভৰ্তিকৰণ কৰাই পেলাই তেওঁলোকৰ শিক্ষা ব্যৱস্থা তেওঁলোকৰ স্বাস্থ্য ব্যৱস্থা তেওঁলোকৰ অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত কি ধৰণে যোগসূত্ৰ স্থাপন কৰিব পাৰি ইয়াৰ ওপৰত গুৰুত্বপূৰ্ণ দিশ আগবঢ়াইছিলে আৰু সেই দিশসমূহৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে অন্যান্য সমাজৰ ব্যক্তিসকলক জ্ঞান প্ৰসাৰ কৰাৰ বাবে কি কৰিছিলে উলিয়াই দিছিলে গতিকে তেওঁ যিহেতু এজন কবি সাহিত্যিক আৰু দাৰ্শনিক আছিলে আৰু জ্ঞান লাভ কৰা এজন চিন্তাবিদ আছিলে ইয়াৰ উপৰিও যি ৰবীন্দ্ৰনাথ টেগৰে যেহেতু বাংলাদেশত আছিলে বাংলাদেশত এতিয়া বৰ্তমান বাংলাদেশ বুলি কোৱা হয় সেই সময়ত আমাৰ নৰ্থ বেংগল বুলি কোৱা হৈছিলে তাৰ যিখিনি জনসাধাৰণ আছিলে এই জনসাধাৰণখিনিৰ লগত তেওঁ কি কৰিছিলে ঘনিষ্ঠভাৱে জড়িত হৈ পৰিছিলে কাৰণ তেওঁ এজন বাংলা সাহিত্যিকেই আছিলে বাংলা সাহিত্যিক থকাৰ উপৰিও তেওঁ কি কৰিছিলে সেইখিনি মানুহৰ লগত ঘনিষ্ঠভাৱে জড়িত হৈ পৰাৰ বাবে চিন্তা কৰিছিলে আৰু এই জড়িতকৰণৰ মূল উদ্দেশ্যটো আছিলে
তেওঁলোকৰ যিটো অস্তিত্ব সংগ্ৰাম বুজিবলৈ চেষ্টা কৰা হৈছিলে যিহেতু ভাৰতবৰ্ষ আমাৰ সেই সময়ত ব্ৰিটিছসকলে ৰাজত্ব কৰিছিলে গতিকে এই ব্যক্তিসকলৰ লগত ঘনিষ্ঠভাৱে জড়িত হৈ পৰি পেলাই তেওঁলোকৰ অস্তিত্ব বা সংগ্ৰাম কৰাৰ বাবে এক চেষ্টা হাতত লোৱা হৈছিলে ইয়াৰ উপৰিও তেওঁলোকৰ যি নিজৰ পৰীক্ষা বা নিৰীক্ষা এই পৰীক্ষা নিৰীক্ষাসমূহৰ ক্ষেত্ৰতো কিছুমান কি আছিলে উদ্ভাৱন ক্ষমতা আছিলে যিটোৱে শিক্ষা ব্যৱস্থাৰ ওপৰত এক গুৰুত্বপূৰ্ণ দিশ আগবঢ়াই নিছিলে তেওঁ যিবিলাক বিদ্যালয় খুলিছিলে তেওঁলোকে নিজৰ সন্তানসমূহক অতি কম সংখ্যক ছাত্ৰ ছাত্ৰীৰে নামভৰ্তিকৰণ কৰিছিলে য'ত কোনো ধৰণৰ ফিজ হোৱা নাছিলে বা কোনো ধৰণৰ নামভৰ্তিকৰণত তেওঁলোকে মাচুলো দিব লগা হোৱা নাছিলে কেৱল মাত্ৰ তেওঁলোকে পঢ়িব গৈছিলে আৰু যি পঢ়িব গৈছিলে তেওঁ স্থাপন কৰা বিদ্যালয়ত তেওঁ যি ভাড়াৰ যি সংগঠন বা যি বিদ্যালয় নিৰ্মাণ যি প্ৰাপ্তবয়স্ক শিক্ষাৰ বিকাশ বা গ্ৰাম্য যি পুনৰ গঠন এইবিলাকৰ সুবিধা প্ৰদান কৰিছিলে যে বিদ্যালয়খন কেনেকৈ নিৰ্মাণ কৰা হ'ব বা প্ৰাপ্তবয়স্কসকলক কিমানখিনি প্ৰাপ্তবয়স্কক আমি শিক্ষা দিবলৈ যাম আমাৰ যিবিলাক গ্ৰাম্য অঞ্চল বুলি কোৱা হয় সেই গাঁওসমূহক যিবিলাক বাংলা গাঁও আৰু বৰ্তমান আমি বাংলাদেশ বুলি কওঁ সেই গ্ৰাম্য অঞ্চলত যিবিলাক পুনৰ গঠনৰ কিছুমান সুবিধা প্ৰদান কৰা হৈছিলে ৰবীন্দ্ৰনাথ টেগৰৰ দ্বাৰা আৰু তেওঁ সেইবাবে কি কৰিছিলে স্বেচ্ছাসেৱী বাহিনী গঠন কৰিছিলে ভলেণ্টাৰী অৰ্গেনাইজেশ্যন স্থাপন কৰিছিলে এই স্বেচ্ছাসেৱী বাহিনীবিলাকে অহৰহভাৱে বিনা পইচাৰে বিনা অৰ্থৰে এই গ্ৰাম্য অঞ্চলত গৈ পেলাই তেওঁলোকে কি কৰিছিলে জ্ঞান প্ৰদান কৰিছিলে আৰু তাৰ বাবে তেওঁলোকক অতিৰিক্ত সময়ো উৎসৰ্গা কৰা হৈছিলে তেওঁলোকক যথেষ্ট সময় দিয়া হৈছিলে এই যিবিলাক ভলেণ্টাৰী অৰ্গেনাইজেশ্যন বিলাক আছে স্বেচ্ছাসেৱী বাহিনীবিলাক আছে তেওঁলোকে ৰবীন্দ্ৰনাথ টেগৰে কি কৰিছিলে তেওঁলোকক যথেষ্ট সময় দিছিলে আৰু গ্ৰাম্য অঞ্চলত গৈ পেলাই তেওঁলোকে শিক্ষা ব্যৱস্থা আগবঢ়াবৰ বাবে চেষ্টা কৰি আহিছিলে ৰবীন্দ্ৰনাথ টেগৰৰ এই ব্যৱস্থাটো বিশেষভাৱে পৰৱৰ্তী পৰ্যায়ত প্ৰভাৱ বিস্তাৰ কৰিলে আমাৰ চতুৰ্থজন ব্যক্তিলৈ সেইজন হৈছে কোন মহামানৱ মহাত্মা গান্ধী গতিকে মহামানৱ মহাত্মা গান্ধী সকলোৱে চিৰপৰিচিত যাৰ বাবে আমাৰ ভাৰতবৰ্ষখন স্বাধীনতা লাভ কৰিলে সকলোৱে আপোনালোকে নিশ্চয় জানে এই যি মহামানৱ মহাত্মা গান্ধীও তেওঁ কিন্তু যি প্ৰাপ্তবয়স্ক শিক্ষা ব্যৱস্থা আছে এই শিক্ষা ব্যৱস্থাত অপূৰণীয়ভাৱে অহৰহভাৱে লগা এজন বিশেষ ব্যক্তি তেওঁৰ যি শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাটো কেতিয়া হৈছিলে 1869 চনৰ পৰা 1949 চনলৈকে এক বিৰল সময়সীমা তেওঁ কি কৰিছিলে ভাৰতবৰ্ষৰ জনসাধাৰণৰ বাবে উৎসৰ্গা কৰিছিলে এতিয়া মোহনদাস কৰমচাঁদ গান্ধী আমি সকলোৱে জানো যাক আমি মহামানৱ মহাত্মা গান্ধী বুলি কওঁ তেওঁ কি কৰিছিলে এই যি তেওঁৰ যাত্ৰা তেওঁৰ যি ভাৰত স্বাধীনতাৰ যি যাত্ৰা তাৰ আগতে তেওঁ সাউথ আফ্ৰিকাত তেওঁ কি কৰিছিলে শিক্ষা ব্যৱস্থাৰ এক্সপেৰিমেন্ট কৰিছিলে আৰু সেই সাউথ আফ্ৰিকাৰ পৰা তেওঁ ঘূৰি আহি ভাৰতবৰ্ষৰ জনসাধাৰণক এক নতুন কি কৰিলে আলোড়নৰ সৃষ্টি কৰিলে যি মহামানৱ মহাত্মা গান্ধী যি পৰীক্ষামূলক দিশ হাতত লৈছিলে তাত তেওঁ কিছুমান কি নিজৰ কনচেপশ্যন নিজৰ ধাৰণা বা অন ইউনিক কিছুমান তেওঁ কি কৰিছিলে এপ্লাই কৰিছিলে প্ৰয়োগ কৰিছিলে আৰু এই এপ্লাই কৰি পেলাই ভাৰতীয় জনসাধাৰণক শিক্ষিত কৰাৰ বাবে বহুতো পদক্ষেপ হাতত লৈছিলে আৰু তেওঁই প্ৰথমবাৰৰ বাবে বুনিয়াদী শিক্ষা ব্যৱস্থা বেচিক এডুকেশ্যন তেওঁ উলিয়াইছিলে গতিকে বুনিয়াদী শিক্ষা ব্যৱস্থাৰ জৰিয়তে পৰৱৰ্তী পৰ্যায়ত সেইটো কিন্তু আমি এতিয়া কি বুলি কওঁ ভকেশ্যনেল এডুকেশ্যন বুলি কওঁ বৃত্তিমুখী শিক্ষা ব্যৱস্থা যিটো বৰ্তমান সময়ত আমাৰ গোটেই সমগ্ৰ ভাৰতবৰ্ষত চলি আছে যে ভকেশ্যনেল এডুকেশ্যন আৰু সেই সময়ত আমি কি বুলি কৈছিলো বেচিক এডুকেশ্যন বুলি কৈছিলো সেই এডুকেশ্যনৰ জৰিয়তে মহামানৱ মহাত্মা গান্ধীয়ে কি কৰিছিলে এটা শিক্ষা ব্যৱস্থা আমাৰ ভাৰতবৰ্ষত আলোড়নৰ সৃষ্টি কৰিছিলে তেওঁ দেখিছিলে যে বহুত মানুহ এতিয়াও শিক্ষা লাভ কৰিব পৰা নাই গতিকে আমাৰ ভাৰত স্বাধীনতাৰ লাভ হোৱাৰ আগে আগে তেওঁ চিন্তা চৰ্চা কৰি পেলাই তেওঁ শিক্ষণ পদ্ধতি কিছুমান পৰীক্ষা নিৰীক্ষা তেওঁ আৰম্ভ কৰিলে গতিকে তেওঁ এখন ফাৰ্ম গঠন কৰিলে যাক আমি টয়লেষ্ট্ৰি ফাৰ্ম বুলি কওঁ এই ফাৰ্মখনৰ জৰিয়তে কিছুমান তেওঁ কি কৰিলে ইয়ং ল'ৰা ছোৱালীক কিছুমান তেওঁ কাৰ্যসূচী হাতত দিলে যিখিনি কাৰ্যসূচী হাতত লৈ পেলাই তেওঁ কি কৰিব পাৰে যিখিনি আমাৰ সমাজৰ লেবাৰ শ্ৰেণী আছে এই লেবাৰ শ্ৰেণীখিনি
আমি সজাগতা দিব পাৰো তেওঁ বিশেষকৈ হৰিজনসকলৰ বাবে সদায় লাগিছিলে হৰিজনসকলৰ যেহেতু শিক্ষা দীক্ষা নাছিলে এই হৰিজনসকলক আগবঢ়াই নিবৰ বাবে তেওঁ টলষ্টয় ফাৰ্মত এনেকুৱা কিছুমান ব্যৱস্থা হাতত ল'লে যি ব্যৱস্থাৰ জৰিয়তে এই হৰিজনসকল আমাৰ সমাজৰ একদম নিম্ন শ্ৰেণীৰ ব্যক্তিসকল কি হ'ব পাৰে আগবাঢ়ি যাব পাৰে গতিকে তেওঁ চিন্তা কৰি পেলাই তেওঁ কি কৰিলে পৰৱৰ্তী পৰ্যায়ত ভাৰতবৰ্ষত তেওঁ নেশ্যনেল কংগ্ৰেছ নামৰ যিটো ৰাজনৈতিক দল সেই ৰাজনৈতিক দলত তেওঁ অংশগ্ৰহণ কৰিলে ৰাজনৈতিক দলত অংশগ্ৰহণ কৰিব যোৱাৰ আগমুহূৰ্তত আৰু ৰাজনৈতিক দলত তেওঁ অন্তৰ্ভুক্ত হৈ পেলাই ল'ৰা ছোৱালীসকলৰ সৰ্বাংগীন বিকাশৰ কথা তেওঁ চিন্তা কৰিলে আমাৰ ভাৰতবৰ্ষৰ পোনপ্ৰথমবাৰৰ বাবে অলৰাউণ্ড ডেভেলপমেণ্ট অফ বডি মাইণ্ড এণ্ড স্পিৰিটৰ কথা কোৱা ব্যক্তিজনেই আছিল কোন মহামানৱ মহাত্মা গান্ধী The education we mean all round development of body, mind and spirit. তেওঁ কৈছিলে যে শিক্ষা হৈছে কি আমাৰ দেহ মন আৰু আত্মাৰ বিকাশ সাধন হোৱা যাৰ জৰিয়তে আমি ল'ৰা ছোৱালীক কি কৰিব পাৰিম সৰ্বাংগীন বিকাশ সাধন কৰিব পাৰিম লিখা পঢ়া গণনা কৰে যে ওৱান পাৰ্ট অফ এডুকেশ্যন কিন্তু মানুহৰ বডিটো কি হ'ব লাগিব সুঠম হ'ব লাগিব তেওঁৰ মনটো কি হ'ব লাগিব ৱাইডৰ হ'ব লাগিব বহল হ'ব লাগিব তেতিয়াহে তেওঁ সৰ্বাংগীন বিকাশ সাধন হ'ব পাৰিব আমাৰ প্ৰত্যেকজন ব্যক্তিৰ এটা স্পিৰিচুৱেলিটি আছে সব মানুহৰ এটা আত্মা আছে সোল আছে আমাৰ এই তিনটা বস্তু আমাৰ বিশেষভাৱে ইন্টাৰৰিলেটেড হৈ থাকে যিটো পোনপ্ৰথমবাৰৰ বাবে মহামানৱ মহাত্মা গান্ধীয়ে কৈছিলে যে ল'ৰা ছোৱালীক আমি সদায় বডি মাইণ্ড এণ্ড স্পিৰিটৰ ওপৰত আমি গুৰুত্ব দিব লাগিব আধ্যাত্মিক চিন্তা চৰ্চা হওক বা আমাৰ যিটো সোল প্ৰত্যেক ব্যক্তিৰ সোল আছে আমাৰ এটা মন আছে আমাৰ এটা আত্মা আছে আমাৰ এটা শৰীৰ আছে এই তিনটা বস্তু কিন্তু বিকাশ সাধন হ'ব লাগিব আৰু যাক আমি কি কওঁ বুলি কওঁ অলৰাউণ্ড ডেভেলপমেণ্ট অফ বডি মাইণ্ড এণ্ড স্পিৰিট আৰু এইখিনি বিকাশ সাধন হ'বলৈ যাওঁতে তেওঁ কিছুমান বৃত্তিমূলক প্ৰশিক্ষণৰ কথা আৰম্ভ কৰিছিলে যে ভকেশ্যনেল এডুকেশ্যন ভকেশ্যনেল ট্ৰেইনিং যাৰ জৰিয়তে কেৱল আমি লিখা পঢ়া কৰিলেই নহ'ব আমি যদি নিজৰ দেশৰ উৎপাদিত সামগ্ৰীসমূহ এটা বৃত্তি হিচাপে লওঁ বা প্ৰশিক্ষণ হিচাপে লওঁ নিজৰ দেশৰ বস্তু যদি নিজৰ দেশতে বিক্ৰী কৰা হয় যাক আমি কি বুলি কওঁ বৃত্তি বুলি কওঁ ইট ইজ এ কাইণ্ড অফ ভকেশ্যন বৃত্তিমূলক প্ৰশিক্ষণৰ তেওঁ প্ৰৱৰ্তন কৰিছিলে তাৰপিছত তেওঁ কি কৰিছিলে সমাজৰ যিবিলাক ল'ৰা ছোৱালী আছিলে এই ল'ৰা ছোৱালীসকলক একেলগে কাম কৰিবৰ বাবে উৎসাহিত কৰিছিলে আৰু শৈক্ষিক শ্ৰেণী গঢ় দি তুলিছিলে যিটো বৰ্তমান সময়ত আমাৰ সমগ্ৰ ভাৰতবৰ্ষত নো এনি কাইণ্ড অফ গাৰ্লছ স্কুল নো এনি কাইণ্ড অফ বয়জ স্কুল এতিয়া কোনো ধৰণৰ ল'ৰাৰ স্কুল বা ছোৱালীৰ স্কুল হিচাপে পৰিগণিত হোৱা নাই যে নিউ এডুকেশ্যন পলিচি ইন 2020 তেওঁলোকেও ডিক্লেয়াৰ দিলে যিটো মহাত্মা গান্ধী আমাৰ আজি 100 বছৰৰ আগতে কৈ থৈ গৈছিলে যে আমাৰ কো এডুকেশ্যনৰ সদায় দৰকাৰ শৈক্ষিক বুলি কোৱা হয় য'ত ল'ৰা ছোৱালী উভয়ে শিক্ষা গ্ৰহণ কৰিব পাৰে এই কথাটো তেওঁ পদক্ষেপ হাতত লৈছিলে অৰ্থাৎ ল'ৰা ছোৱালী একেলগে কাম কৰিব লাগিব আৰু তেওঁলোকক উৎসাহিত কৰিবলৈ হলে সহজ শ্ৰেণী লাগিব অৰ্থাৎ বয়জ এণ্ড গাৰ্লছ ইনক্লুড হ'ব লাগিব তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁ কি কৰিলে গান্ধীজীয়ে শিশুসকলৰ বাবে প্ৰাৰম্ভিক যি গৰ্ভধাৰণৰ বয়সৰ পৰা সকলো কাৰ্যকলাপৰ জৰিয়তে সমাজ সেৱা কাৰ্যসূচী প্ৰাপ্তবয়স্ক শিক্ষা কাৰ্যসূচী নাগৰিকত্বৰ ধাৰণাসমূহ শিপাই দিছিলে অৰ্থাৎ তেওঁ উপলব্ধি কৰিছিলে যে আমাৰ ভাৰতীয় জনগণ একেবাৰে অশিক্ষিত আমাৰ নিৰক্ষৰ নহয় যাৰ কাৰণে আমি যি এডাল্ট এডুকেশ্যন আমি যি পাঠটো পঢ়াই আছো যি আমাৰ প্ৰাপ্তবয়স্ক শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাটো বাচ্চা এটা জন্ম নোলোৱাৰ আগতেই মাতৃটো জানিব লাগিব when the child womb in the mother মাতৃ গৰ্ভত থাকোতে মাতৃ কিছুমান কথা জানিব লাগিব আৰু সেইখিনি কাৰ্যকলাপৰ বাবে তেওঁ সমাজ সেৱা কাৰ্যসূচী কিছুমান হাতত লৈছিলে পদক্ষেপ লৈছিলে যে বাচ্চাটো কেনেকৈ কেয়াৰ কৰিব লাগিব বাচ্চাটো কেনেকৈ ডাঙৰ কৰিব লাগিব প্ৰাপ্তবয়স্কসকলক কিছুমান কাৰ্যসূচী হাতত দিছিলে আৰু নাগৰিকত্বসমূহত যিবিলাক চিটিজেন্স আছিলে ইণ্ডিয়ান চিটিজেন্স সেইসমূহক কি কৰিছিলে আমাক বুজাই দিছিলে যে এনেকৈ আমি কামখিনি কৰিব লাগিব তেতিয়াহে আমি ভাৰতবৰ্ষ আগবাঢ়ি যাব পাৰিম আৰু স্বাধীনতাও লাভ কৰিব পাৰিম তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁ কি কৰিলে যি প্ৰাপ্তবয়স্ক শিক্ষাক উপাৰ্জনৰ মাধ্যম বুলি তেওঁ গণ্য কৰাৰ বাবে স্বীকৃতি দিলে যিখিনি প্ৰাপ্তবয়স্ক ব্যক্তি আছিলে তেওঁলোকে যাতে তেওঁলোকক যোনে শিক্ষা প্ৰদান কৰিব তলৰ শ্ৰেণীৰ যিখিনি শিক্ষা প্ৰদান কৰিব এইটো এটা উপাৰ্জন কিবা এটা তেওঁলোকক মানিটাৰী তেওঁলোকক এটা উপাৰ্জনৰ মাচুল হিচাপেও দিয়া
পদ্ধতিটো পোনপ্ৰথমবাৰৰ বাবে মহামানৱ মহাত্মা গান্ধীয়ে উপলব্ধি কৰিছিলে যিহেতু ভাৰতবৰ্ষৰ জনসাধাৰণ অৰ্থনৈতিকভাৱে বহুত দুখীয়া গতিকে যিখিনি প্ৰাপ্তবয়স্ক ব্যক্তিক পাঠদান কৰিব তলৰ শ্ৰেণীয়ে তেওঁলোকক কিছু পৰিমাণে হ'লেও এটা মাচুল বা দৰমহা দিয়াৰ ব্যৱস্থা তেওঁ কৰিছিলে গতিকে ভাৰতৰ জনসাধাৰণৰ আমাৰ শিক্ষাৰ ব্যৱস্থাৰ বাবে তেওঁ যিবিলাক পদক্ষেপ হাতত লৈছিলে বা বেচিক এডুকেশ্যন হওক বা বৃত্তিমুখী শিক্ষা ব্যৱস্থা হওক তাৰ বাবে তেওঁ কিছুমান ৰিজলিউশ্যনো লৈছিলে এইখিনিয়ে আছিলে আজি আমাৰ পাঠৰ বিষয়বস্তু পৰৱৰ্তী পৰ্যায়ৰ পাঠত লগ পোৱাৰ আশাৰে আজি মই মোৰ পাঠটো সমাপ্ত কৰিলো ধন্যবাদ নমস্কাৰ